বিদেশৰ আপোন মানুহৰ টিউনটো যেতিয়া বাজে বিদেশত আপোন মানুহ সেই টিউনটো বাজিলে লগে লগে সকলোৰে মনত পৰে কি কৰিম কি নকৰিম নাজানো এহেড অফ টাইম বুলি নাভাবোঁ কিন্তু সেইটো অপৰচুনিটি আমি যিটো পালোঁ সেইটো কাৰণে আমি কৰিবলৈ সুযোগটো পোৱাৰ কাৰণে ভাল লাগিছিলে ইট ৱাজ লাইক এন এডভেঞ্চাৰ ফৰ আছ এতিয়া মানে কেমেৰা হাতত লৈ আমি তিনিজন জাষ্ট 3 অফ আছ চিন্ময় শৰ্মা মোৰ হাজবেণ্ড মানস অধিকাৰী আমাৰ এডিটৰ এণ্ড ডাইৰেক্টৰ আৰু মই আমি অ'পেন মাইণ্ড লৈ গৈছিলোঁ আপুনি পলিটিক্সতো আছিল আপুনি চিনেমাতো আছে আপুনি একাডেমিক্সতো আছে লগতে আপুনি অসমৰ বা আমাৰ গোটেই নৰ্থ ইষ্ট বা হয়তো এটা এৰাৰ প্ৰথম ট্ৰেভেল ব্লগাৰ বুলি ক'লে ভুল কোৱা নহ'ব মানুহে খুব লেটলি বুজে প্ৰেজেণ্ট ছিটুৱেশ্যনবোৰৰ কথা মানুহে পিছতহে ভাবে যে এইটো ভাল হৈছিল বুলি আৰু মই ভাবোঁ যে মানুহে অকণমান এপ্ৰিচিয়েট কৰিব নাজানে মানুহ জীয়াই থাকোঁতে এপ্ৰিচিয়েট কৰিব লাগে মৰি যোৱাৰ পাছত এপ্ৰিচিয়েট কৰি লাভ নাই এইবাৰ যিমানবোৰ আমাৰ দলৰ টিকেট পোৱা ইফ ইউ কাউণ্ট বেছিভাগেই কাৰোবাৰ ল'ৰা বা কাৰোবাৰ বোৱাৰী এনেকুৱাই পাইছে মোৰ অভিজ্ঞতা মতে দে ইজ লট অফ জেলেচি ইন দ্য পাৰ্টি উইদিন দ্য পাৰ্টি সেইটো হ'ব নালাগে বুলি মই ভাবোঁ যেতিয়া হাজবেণ্ড আৰু ৱাইফ বা দুজন পাৰ্টনাৰ এটা কাম একেলগে কৰে বিকজ ক্ৰিয়েটিভলি সেইটো কনফ্লিক্টিঙো হ'ব পাৰে কনফ্লিক্ট কিয় নহয় কাৰণ মই ক্ৰিয়েটিভ ছাইডটো চাওঁ তেওঁ মাৰ্কেটিং এণ্ড বিজনেছ ছাইডটো চায় একদম ডাঙৰ প্ৰব্লেমটো আপোনাৰ চৰ্টেড আছে বিদেশত আপোন মানুহ কেন ষ্টাৰ্ট এগেইন আপোনাৰ কিয় লাগে আপুনি এণ্টিক হৈ গ'ল এতিয়া আমাৰ নেক্সট জেনেৰেশ্যনে কাম কৰিব আৰু আমাৰ কামখিনি নেক্সট জেনেৰেশ্যন জানে নাজানে কাৰণ ইমানবোৰ কাম হৈ আছে গতিকে আমি সামান্য যিখিনি কৰিছোঁ সেইখিনি মানুহে মনত ৰাখিছে নাই বিশেষকৈ নতুন জেনেৰেশ্যন পুৰণা মানুহখিনি আমাৰ বয়সৰখিনি জানেই বাৰু কিন্তু নতুন প্ৰজন্মই কিমান দূৰ জানে বা মনত ৰাখিছে সেইটো ভাৱ হয় কেতিয়াবা মানে মই এইকাৰণে এই প্ৰশ্নটো ভাল লাগিল আপুনি কথাটো ওলালে মই মানে আহি ভাবি আছিলোঁ যে মই আপোনাক সুধিম আপোনাক কেনেকৈ চিনাকিটো দিলে ভাল পায় কাৰণ আপুনি পলিটিক্সতো আছিল আপুনি চিনেমাতো আছে আপুনি একাডেমিক্সতো আছে লগতে আপুনি অসমৰ বা আমাৰ গোটেই নৰ্থ ইষ্ট বা হয়তো এটা এৰাৰ প্ৰথম ট্ৰেভেল ব্লগাৰ বুলি ক'লে ভুল কোৱা নহ'ব কোনটো চিনাকি চবতকৈ ভাল লাগে যেতিয়া কোনোবাই এতিয়া আহি আপোনাক ডেফিনেটলি কালচাৰেল যিটো ফিল্ড মোৰ আৰম্ভণিটো কালচাৰেল ফিল্ডতে হৈছিলে সেইটো ফিল্ডে ভাল লাগে আৰু মানে আপুনি কৈ আছে আজি যে নতুন জেনেৰেশ্যনে মনত ৰাখেনে নাই কিন্তু বিদেশৰ আপোন মানুহৰ টিউনটো যেতিয়া বাজে সেই টিউনটো বাজিলে লগে লগে সকলোৰে মনত পৰে কাৰণ সেয়া এটা কাল্টৰলৈকে পৰিণত হৈ গ'ল আজিৰ তাৰিখত চাগে মই নাজানো আপুনি যদি ইউটিউবত প্ৰিমিয়াম ভাৰ্জন এটা আপুনি মেম্বাৰ্ছ অনলি কৰি চেলো কৰে মানুহে কিনি হ'লেও হয়তো সেই এপিছ'ডছবোৰ চাব কেনেকুৱা ফিল হয় মানে যে বহুত আহেড অফ টাইম চাগে আপুনি সেই প্ৰজেক্টটো কৰিছিল তেনেকুৱা ফিল হয়নে যে হয়তো সেই সময়ৰ তুলনাত লৈয়ে আছা নেকি লৈ আৰম্ভ কৰিয়ে দিলা ভালেই হৈছে তেতিয়াহ'লে নাই আমাৰ এনেকৈ কৰি দিওঁ আৰু মই সুধি আছিলোঁ যে সেই প্ৰজেক্টটো ইমান আহেড অফ টাইম আছিল কেতিয়াবা ফিল হয়নে বেছি আহেড অফ টাইম হৈ গ'ল এতিয়া চাগে কৰা হ'লে বস্তুটো আৰু ভাল হ'ল এনে আপোনাৰ কেনেকুৱা ফিল হয় when you look back নাই এহেড অফ টাইম বুলি নাভাবোঁ কিন্তু সেইটো অপৰচুনিটি আমি যিটো পালোঁ সেইটো কাৰণে আমি কৰিবলৈ সুযোগটো পোৱাৰ কাৰণে ভাল লাগিছিলে ইট ৱাজ লাইক এন এডভেঞ্চাৰ ফৰ আছ এতিয়া মানে কেমেৰা হাতত লৈ আমি তিনিজন জাষ্ট 3 অফ আছ চিন্ময় শৰ্মা মোৰ হাজবেণ্ড মানস অধিকাৰী আমাৰ এডিটৰ এণ্ড ডাইৰেক্টৰ আৰু মই আমি অ'পেন মাইণ্ড লৈ গৈছিলোঁ যে কি কৰিম কি নকৰিম নাজানো প্লেন নাই যে ইণ্টাৰভিউ ল'ম কিন্তু মই কৈছিলোঁ যে ইণ্টাৰভিউ আমি এনেকৈ বহি টেবুলৰ পৰা আগতেতো কি আমি দূৰদৰ্শনহে আছিলে অন্য চেনেলটো একো নাছিল দূৰদৰ্শনৰ ইণ্টাৰভিউবিলাকতো তেনেকেই হয় ষ্টেটত হয় বহি পেলাই হয় ইজনে সিজনক কথা পাতে কিন্তু এইটো মানে ভাবিছিলোঁ তেনেকৈ কৰিলে খুব এটা ভাল নালাগিব বৰিং হ'ব পাৰে সেইকাৰণে আমি যদি বাহিৰত যাওঁ বা ইনফৰ্মেলি কিটচেনত সোমাই
ক'ৰবাত বহি পাৰ্কত বহি ট্ৰেভেল কৰি তেনেকৈ কৰিলে বেছি ভাল লাগিব নেকি বুলি ভাবিছিলোঁ আৰু তেনেকেই কৰা হ'ল আল্টিমেটলি সেইটোৱে আমি অ'পেন মাইণ্ড লৈ যোৱাৰ কাৰণেই চাগে অলপ নতুনত্ব আছিলে আৰু স্ক্ৰিপ্টেড নাছিল কি সুধিম কি নুসুধিম ইট ৱাজ এক্সটেম্পৰ মানুহজনক মই লগ পাওঁ যেতিয়া তেওঁৰ বিষয়ে জানি লৈছিলোঁ আমাৰ এটা বায়'ডাটাখন লৈ লওঁ কিন্তু কি সুধিম সেইটো তেওঁ যিটো ৰেছপণ্ড কৰিব তাৰ ওপৰত ডিপেণ্ড কৰে তেনেকেই আমি কুৱেশ্যনবোৰ সুধিছিলোঁ মানে আজিৰ তাৰিখত যিটো মানুহে হয়তো বহুত বেছি এম্প্লিফাই কৰে বা বহুত বেছি যি বৰ্তমান সময়ত ট্ৰেণ্ড চলি আছে যে ভ্লগ এটা কৰাৰ সময়ত আমি নাভাবোঁ আমি এটা পৰিৱেশত সোমাই যাওঁ আৰু তাৰপিছত আমি কেণ্ডিড কেপচাৰ আজিৰ নিচিনাই একেবাৰে তেতিয়া আপোনালোকে কৰিছিলোঁ ইনস্পিৰেশ্যন কি আছিল মানে 25 years back এক্সেক্টলি No, we didn't have anything to look on. আমাৰ নিজৰ ক্ৰিয়েশ্যন বুলিয়ে ক'ব পাৰি কাৰণ তেতিয়াতো কোনো ভিডিঅ' বা ইণ্টাৰনেটো তেতিয়া ইমান নাছিলে গতিকে আমি কাকো দেখাও নাছিলোঁ কেনেকৈ কৰিছে এইটো নিজেই আমাৰ অট'মেটিক নেচাৰেল প্ৰচেছ বুলি ক'ব পাৰা মানে মই যেতিয়া আজি আপোনাৰ বিষয় পঢ়ি আছিলোঁ আপুনি একদম সৰুতে চাইল্ড আৰ্টিষ্ট হিচাপে অভিনয় কৰিছিল ভৱেন্দ্ৰনাথ শইকীয়াৰ মুভি এখনত তাৰপিছত যেতিয়া মই চাওঁ একাডেমিকেলি আপুনি হিষ্ট্ৰী পঢ়িছিল তাৰপিছত লেকচাৰাৰ হ'ল তাৰপিছত দেখিছিলোঁ আপুনি দূৰদৰ্শনত সেই সময়তে ব্ৰডকাষ্টাৰ হিচাপেও কাম কৰিছিল এণ্ড দেন এই প্ৰগ্ৰেমটো ইউজুৱেলি মোৰ ধাৰণা মই আই মে বি ৰং যে তেনেকুৱা এটা সময়ত যেতিয়া চব বস্তু ইমান বেছি ছলিড আছিল বা ৰিজিড আছিল যে যদি নিউজ পঢ়ি আছে এনেকেই পঢ়িব লাগিব আজি বাৰু বহুত সলনি হ'ল বাট দেন তেতিয়া চব বস্তু ইমান ৰিজিড আছিল আপুনি বিদেশলৈ গৈ এনেকুৱা এটা প্ৰগ্ৰেম কৰাত ডেফিনেটলি এক্সপেঞ্চেছো বহুত থাকিব আজিৰ তাৰিখত ময়ো যদি ভাবোঁ কালি আজিৰ তাৰিখত সেইবোৰ হৈ আছে কনভেনশ্যনছবোৰত ইনভাইট কৰে যায় বা সুবিধাবোৰ বাঢ়ি গৈছে সেই সময়ত একদম যদি মই কওঁ সেই পিন পইণ্ট আৰম্ভণিটো আৰু আইডিয়াটো যে মই এই ৰিজিড ষ্ট্ৰাকচাৰটো ব্ৰেক কৰি আমি অলপ নতুন কিবা ট্ৰাই কৰিম কাৰণ আই বিলিভ তাৰপিছত এটা আপোনাৰ লাইমলাইট যিটো ধৰণে পাইছে ডেট কুড বি দ্য ষ্টাৰ্টিং ইফ আই এম নট ৰং আমাৰ এই বিদেশত আপমানো কৰাৰ আগতে আৰু এটা প্ৰগ্ৰেম চলি আছিলে তেতিয়া আমি বেছিভাগেই দূৰদৰ্শনৰ প্ৰগ্ৰেমবোৰ কৰোঁ ফাৰ্ষ্ট কাৰণ মোৰ চিন্ময় শৰ্মা তেওঁ ফাৰ্ষ্ট প্ৰডিউচাৰ অফ স্পনচাৰ্ড চিৰিয়েলছ যিটো কয় জীৱনৰ বাটত সেইটো মৃদুল গুপ্তাই ডাইৰেক্ট কৰিছিলে আমাৰ যিমান খ্যাতনামা সাহিত্যিক আছিলে তেওঁলোকৰ শ্বৰ্ট ষ্টৰিজ লৈ পেলাই সেইখন প্ৰথম দূৰদৰ্শনৰ স্পনচাৰ্ড চিৰিয়েল আছিল কি হয় দূৰদৰ্শনক আমি পইচা দিব লাগে স্পনচাৰ্ড চিৰিয়েল আৰম্ভ হোৱা নাছিল তেতিয়ালৈকে আমি কমিশ্যন প্ৰগ্ৰেমৰ কথা জানো যে দূৰদৰ্শনে পইচা দিয়ে কিন্তু আমি স্পনচাৰ্ড প্ৰগ্ৰেম হৈছে এটা স্লট আমি ল'ব লাগে আৰু তাৰ কাৰণে সেই স্লটটো আমি কিনি ল'ব লাগে প্ৰডিউচাৰে আৰু সেই স্লটত 240 ছেকেণ্ডছ মোৰ মনত যিমান দূৰ আছে 240 ছেকেণ্ডছৰ এডভাৰটাইজমেণ্ট থাকে সেইখিনি আমি তেতিয়া বম্বে দিল্লী কেলকাতা যিমানবোৰ এডভাৰটাইজিং এইবোৰ আছে এজেঞ্চিজবিলাকৰ লগত আমাৰ টাই আপ থাকে আৰু তেওঁলোকে সেই কৰ্পৰেটবিলাকৰ পৰা এডভাৰটাইজমেণ্টবোৰ দিয়ে সেই এডভাৰটাইজমেণ্টৰ পৰাহে আমি পইচাটো পাওঁ গতিকে তেনেকৈ আমি দূৰদৰ্শনৰ প্ৰগ্ৰেম কৰোঁতে এটা অভিজ্ঞতা হৈ গৈছিলে চিন্ময় আৰু আমাৰ এটা সংগীতা এডভাৰটাইজিং বুলি আছিলে আমি যিমানবোৰ প্ৰডিউচ স্পনচাৰ্ড চিৰিয়েল সেই সময়ত হয় বেছিভাগ চিন্ময়ে মানে মাৰ্কেটিং কৰিছিলে আৰু তেতিয়া আমাৰ আৰু এখন চিৰিয়েল আছিলে ইয়'ৰ ৰিকুৱেষ্ট আৰ প্লেজাৰ ফৰ PPC যিটো মোৰ ননদে কৰিছিলে এংকৰিং সেইটো ফেভৰেট ছংছবিলাকৰ ওপৰত আছিল ফিল্মি ছংছ আৰু তেতিয়া চিনেমাৰ গানবোৰ চিত্ৰহাৰৰ নিচিনা ইয়'ৰ ফেভৰেট ছং কোনোবাই ৰিকুৱেষ্ট কৰে আৰু সেইটো আমি বজাই দিওঁ ঠিক তেনেকৈ ছাউণ্ড অফ মিউজিক বুলি মোৰো এটা প্ৰগ্ৰেম আছিলে PPCত সেইটো মানে টেলেণ্ট হাণ্ট আছিলে এতিয়াতো টেলেণ্ট ইণ্ডিয়ান আইডল বহুত আছে তেতিয়া আমি কৰিছিলোঁ টেলেণ্ট হাণ্ট এটা চাংকত ছোৱালীজনীয়ে বা ল'ৰা এটাই ভাল নাচে বা গায় তেনেকুৱাবোৰ কৰিছিলোঁ তাৰপিছত আমি গীতিমালিকা কৰিছিলোঁ গীতিমালিকা সেইখনো ছং বেছ চিৰিয়েল তাত যিমানবোৰ আমাৰ ভাল গায়ক গায়িকা আছে গীতিকাৰ আছে তেওঁলোকৰ আমি ইণ্টাৰভিউ লওঁ লগতে তেওঁলোকৰ গানবিলাক আমি এলবাম ছং বনোৱা হৈছিলে মানস অধিকাৰী ইমানবোৰ আজি এলবাম ছংবোৰ তেওঁ বনাইছিলে এলবাম ছং বনাই আৰু নতুন নতুন গায়ক গায়িকাকো আমি চান্স দিয়া হৈছিলে আৰু পুৰণা যিসকল আছিলে খগেন মহন্ত অৰ্চনা মহন্ত মালবিকা বৰা বহুত তেওঁলোকৰ গানবোৰ পিকচাৰাইজ কৰা হৈছিলে শ্বিলঙত গৈ অন্য ঠাইত গৈ ইভেন এই আমাৰ কি কয় সেইটো কাজিৰঙাৰ ওচৰত আৰু তেজপুৰৰ ওচৰত জীয়া ভৰলী সেইবোৰ ঠাইতো মানে শ্বুটিং টুটিং কৰা হৈছিলে আৰু সেই অভিজ্ঞতাটো আমাৰ তেতিয়া কি হ'ল মই ষ্টৰিটো কওঁ যে বিদেশত মানুহ কেনেকৈ আৰম্ভ হ'ল তেতিয়া আমাৰ 50ম খণ্ড হ'বলৈ হৈ আছিলে
আৰু চিন্ময়ৰ মামাক ইংলেণ্ডত থাকে, তেওঁ ডক্টৰ, আৰু তেওঁলোকে আছাম মেডিকেল কলেজৰ যিসকল ডক্টৰ্ছ আছিল তেওঁলোকে এটা ফাংচন কৰিছিল, তাত ভূপেন দাক মাতিছিল। তেতিয়া আমাক কৈছিল তোমালোকৰ এই প্ৰগ্ৰেমটো, আমাৰ প্ৰগ্ৰেমটো চলি আছিলে, যে তোমালোকৰ প্ৰগ্ৰেমত ভূপেন দাৰ গান দেখাব পাৰিবা নেকি, কাৰণ তেওঁ গানৰ কাৰণে আমি মাতিছিলোঁ, আৰু তেওঁক এটা মিউজিক এণ্ড মেণ্টেল হেল্থ বুলি এটা টক দিবলৈও মাতিছিল। তেতিয়াৰ দিনতে, আজি 25 বছৰ আগতে, মেণ্টেল হেল্থৰ তেতিয়া মানুহে কোনো ইমান নাজানে, কিন্তু তেওঁক সেইটো ডক্টৰ নিপেন বৰকটকী, চিন্ময়ৰ মামাক, তেখেতে মাতিছিল। আৰু তাৰপিছতে আমি তেতিয়া খুবেই ভাল পালোঁ, যিহেতু ভূপেন দাৰ আৰু 50th এপিছ'ড আমি কৰিব পাৰিম। তাত গৈ পেলাই আমি লগে লগে গ'লোঁ, গৈ পেলাই তেতিয়া ভূপেন দাৰ লগত শ্বুটিং কৰিলোঁ, কৰি আমাৰ তেওঁৰ প্ৰগ্ৰেমটো আমি দেখালোঁ, দুটামান এপিছ'ড কৰি। সেই সময়ত আমাৰ এটা এক্সপিৰিয়েঞ্চ হ'ল, কিন্তু তেতিয়া আমি কেমেৰামেন হিচাপে বেলেগ এজনক লৈছিলোঁ, বিদেশৰে কেমেৰামেন লৈছিলোঁ, বাট ইট ৱাজ ভেৰি এক্সপেঞ্চিভ। যেতিয়া আমি ঘূৰি আহিলোঁ, US-ৰ গকুল শৰ্মা আমাৰ আৰু এজন ৰিলেটিভ, মহা বুলি মাতোঁ, তেখেত তেতিয়া আছাম কনভেনশ্যন US-ত মানে টৰণ্টত হৈছিলে, তেওঁ প্ৰেছিডেণ্ট আছিলে। তেওঁ গম পালে যে গীতিমালিকাত আমি ভূপেন দাৰ প্ৰগ্ৰেমটো দেখাইছোঁ, তেতিয়া তেওঁ আমাক চিন্ময়ক এপ্ৰ'চ কৰিলে যে আমাৰ আছাম কনভেনশ্যন হ'ব, তোমালোকে দেখাব পাৰিবা নেকি। তেতিয়া আৰু তাততো দেখাব নোৱাৰোঁ গীতিমালিকাত, নতুন এটা প্ৰগ্ৰেম কৰিব লাগিব। তেতিয়া চিন্ময় আইডিয়াটো দিলে যে আমি বিদেশত আপোন মানুহ কিয় নকৰোঁ, তেওঁৱে নামটো দিলে, আৰু তেতিয়া আমাৰ ইট ৱাজ বৰ্ণ। চ' গীতিমালিকা ৱাজ ষ্টেপিং ষ্ট'ন টু বিদেশত আপোন মানুহ, তাৰমানে এক্সটেণ্ডেড আইডিয়া এটা, এক্সটেণ্ডেড আইডিয়া। বাট তাৰ পিছৰ পৰা আপোনালোকে 45ৰ কিমান এপিছ'ডছ কৰিলে টোটেল? 200+ আৰু 250+। It went on for 2001-ৰ পৰা 2008-লৈকে। যেতিয়া আপোনালোকে বাহিৰলৈকে যায়, সাধাৰণতে আজিকালি এটা কথা কয় নহয় যে এমিগ্ৰেশ্যন যেতিয়া কোনোবা এজন মানুহে কৰে, অসম এৰি গুচি যায়, কালচাৰ্ছ বহুতৰ সলনি হোৱা বুলিও কয়। এনেকুৱা এটা ধাৰণাও থাকে যে নিজৰ ভূমিখন এৰি বাহিৰলৈকে যোৱাৰ লগে লগে তাতে কেনেকৈ মানুহ থাকে জানিবলৈ বহুত বস্তু তেওঁলোকে বিচাৰে। যেতিয়া প্ৰথম আপোনালোক গৈছিল, মই এতিয়া যিহেতু গম পালোঁ যে মেক্সিমাম আপোনালোকৰ ৰিলেটিভছ আছিল ফাৰ্ষ্ট 2 বা 3টা এপিছ'ডছ, তেতিয়া ডেফিনেটলি তাৰ এটা কানেকশ্যন থাকে। কিন্তু আপোনাৰ কাৰণে নতুন, তাতে গৈ পালে প্ৰথম নতুন আইডিয়া কি আপুনি নিজে দেখি আচৰিত হৈছিল, বা আপোনাৰ কাৰণে নতুন লাৰ্ণিং কি আছিল সেই প্ৰথমকেইটা এপিছ'ডত? এতিয়াতো সাধাৰণ কথা, সেইবোৰ গাৰ্বেজ ডিছপ'জেল আমাৰ কাৰণে নতুন আছিলে। গাৰ্বেজবোৰ যে ছেগ্ৰিগেশ্যন কৰে, ৰেড ব্লু কণ্টেইনাৰ্ছত, ধৰা তোমাৰ পেপাৰৰ কাৰণে বেলেগ ৱেষ্ট, কেমিকেল ৱেষ্টৰ কাৰণে বেলেগ, সেইবোৰ আমাৰ কাৰণে নতুন আছিলে। সেইবোৰো আমি দেখুৱাইছিলোঁ যে বিদেশত এনেকুৱা কৰে, তেতিয়া ইয়াত ভাবিবই নোৱাৰে মানুহে যে এইবোৰ কৰে বুলি। তেনেকুৱা ধৰণৰ বহুত কথা আছিলে। ট্ৰাফিক লাইটত যে মানুহ ৰৈ থাকে, ট্ৰাফিক লাইটততো এতিয়াও আমাৰ ইয়াতে মানুহ যদি ৰেড লাইট থাকে মানুহটো গুচিয়ে যায়, তাত এতিয়াও ৰৈ থাকে। তেনেকুৱাবোৰ নতুনত্ব আছিলে, ৰৈ থাকে। বা তেনেকুৱা বহুত কথা আছে। ৱৰ্ক কালচাৰ সাংঘাতিক ভাল, সেইটো আমি খুব কৈছিলোঁ। আমাৰ স্ক্ৰিপ্ট লিখিছিল জিমনি চৌধুৰী। আমি ঘূৰি আহি পেলাই যেতিয়া টেপছবিলাক আমি লগ ইন কৰোঁ, সেই কামটো আকৌ মোৰ আছিলে দেই, লগ কৰা গোটেইবিলাকত কি কেনেকুৱা আছিল টেপবোৰ? টেপবোৰ আমাৰ প্ৰথমতে এই ডিভি কেমে আছিলে, সৰু সৰু ডিভি কেম, তাৰপিছত সেইবোৰ আমি আকৌ চাওঁ। টেপবিলাক ডিজিটেলাইজ নাছিল নহয়, ডিভি কেম ডিজিটেল নহয়, কাটি লগাব লাগে নহয়, কাটি নহয়, টেপ আছিলে, টেপে আছিলে, সৰু সৰু কেমেৰা টেপ, ডিভি কেম কেমেৰাবোৰ, টেপ সৰু সৰু টেপ, সেইবোৰ আমি টেপ ৰেকৰ্ডত চাই আকৌ TC বিলাক বনাওঁ, টাইম কোডছবিলাক বনাওঁ, যে অমুক টাইম কোডত এইখিনি কোডছ শ্বুট কৰিছিলোঁ, ধৰা টাৱাৰ অফ লণ্ডনত কৰিছিলোঁ, অমুকখিনি আমি ভূপেন্দাৰ বা কাৰোবাৰ ইণ্টাৰভিউ কৰিছোঁ, এনেকৈ এইবোৰ সজাই তাৰপিছতে জিমনি বাইদেউক আমি দেখাওঁ। জিমনি বাইদেউৰ লগত কথা পাতি তেওঁ স্ক্ৰিপ্ট লিখিছিল, আৰু গানটো জিমনি বাইদেউৱে লিখিছিলে, জিমনি বাইদেউৰে সৃষ্টি। সেইটো পপুলাৰ হ'ল, আমাৰো ভাল লাগিছে। আৰু গান মানস হাজৰিকাই মিউজিক কৰিছিল। গতিকে তেনেকৈ আমি আৰম্ভ কৰি, ৰিলেটিভৰ কথা কৈছা, ৰিলেটিভ আছিলে কাৰণে সুবিধা হৈছিল। তেওঁলোকে আমাক কণ্টেক্টছবিলাক পিছত কোন আছে, কাক ল'ব পাৰোঁ, তেওঁলোকে সেইবোৰ আমাক কণ্টেক্টবোৰ আজিতো ইজি, লিংকডইন, ফেচবুক চব আছে, বিৰাট টান। ইমেইলটো আৰম্ভ হৈছিলেহে।
আমি ইমেইল কৰি মানুহবিলাক যিসকল আছিলে তেওঁলোকক আগতীয়াকৈ কিন্তু আমি সময়বোৰ লৈ লৈছিলোঁ অমুক তাৰিখে অমুকৰ ঘৰত অমুক তাৰিখে তমুকক কিন্তু আমি কৈছিলোঁ বিকজ ইট ৱাজ এক্সপেঞ্চিভ যে আমাক খালি থকাটো আপোনালোকে যাতে দিয়ে আপোনালোকৰ ঘৰতে আমি থাকিম সেইকাৰণে সুবিধাও হ'ল ঘৰত থকাৰ কাৰণে কি হ'ল এটা ইনফৰ্মেল ফিলিং এটা আহি যায় আপোনত্ব এটা আহে কিটচেনতো শ্বুট কৰিব পাৰোঁ ড্ৰয়িং ৰুমতো বহি ৰাতি হ'লেও কোনো প্ৰব্লেম নাই এবাৰ এনেকুৱা হ'ল ইউএছত যে আমি ইমানবোৰ ঘৰ শ্বিফ্ট কৰিছোঁ যে নেক্সট ডে কাৰ ঘৰত থাকিম মানে আমাৰ বিচনা ইমান সলাইছোঁ প্ৰত্যেক দিনাই বেলেগ বেলেগ বিচনা আৰু তেনেকুৱা ধৰণৰ এটা এটমছফিয়াৰত কাম কৰিছিলোঁ আৰু এতিয়া ভাবি আচৰিত লাগেনে যে আজিৰ টাইমত কিমান সহজ হৈ গ'ল আজিতো বহুত সহজ হৈ গ'ল তাৰ কম্পেৰিজনত ভাবিলে কিমান তেতিয়া পৰিশ্ৰম কৰিব লাগে ন কিমান কষ্ট কৰি এটা এপিছড ওলায় আজি আপুনি এআইক দিলে বনাই দিব তেতিয়া আমি ধৰা এমাহৰ কাৰণে যাওঁ বা 15-20 দিনৰ কাৰণে যাওঁ তেতিয়া বহুতকেইটা এপিছড একেলগে কৰি আনো তেনেকৈ যাওঁ আকৌ another 3 monthsৰ পিছত আকৌ যাওঁ সেই তেনেকেই কৰা হৈছিলে আৰু কেতিয়াবা এনেকুৱা হৈছিল নে ক্লিপ হেৰাই গ'ল শ্বুট কৰি আনিলে শ্বুট কৰি অহাৰ পিছত হেৰুৱা নাই কিন্তু এপিছড হেৰাইছে আমাৰ এটা মানে কেনেকৈ দুখেই লাগে যে এজন মানুহ তেওঁ ঢুকাই গ'ল অমূল্য বৰুৱা তেওঁৰ এপিছডটো মই এতিয়ালৈকে বিচাৰি পোৱা নাই মানে ক'ৰবাত মিছপ্লেচ হৈ গ'ল সেই এপিছডটো ডিলিট হৈ যোৱা নাই কিন্তু আমাৰ লগত নায়েই তাৰ কোনো চিন চাবেই নাই গতিকে আমাৰ এতিয়ালৈকে যিমানবোৰ এপিছড কৰিছোঁ প্ৰায়বোৰেই আছে আমাৰ সেই একচেপ্ট দেট ওৱান এপিছড মে বি ভালকৈ বিচাৰিব লাগিব আৰু আমাৰ অফিচো শ্বিফ্ট হৈছে সেইটো এটা মোৰ মনটো বেয়া লাগে আৰু কেতিয়াবা যে আমি যিমান পাৰোঁ এপিছবোৰ ৰাখিছোঁ এতিয়া আমি ছাবটাইটলিং কৰি আছোঁ ইংলিছ ছাবটাইটলিং কৰি আমি আকৌ সেইটো এতিয়া 25 বছৰ হ'ব আমাৰ নৱেম্বৰ 4 তাৰিখে উই আৰ গোইং টু এণ্টাৰ 25 years অফ বিদেশত আপোন মানুহ এটা চেলিব্ৰেশ্যন আমি সেই ছাবটাইটেল দি পেলাই ইউটিউবত দিম বুলি প্লেন কৰা আছে ইউটিউবতে দিম এতিয়া আপস্কেল কৰিব পাৰিনে নাই বা কোৱালিটি ইমান বেয়া নহয় যিটো আমি কৰিছিলোঁ ইমানো বেয়া নহয় কিন্তু নিশ্চয় পাৰি চাগে মানে আপুনি কেইটামান এপিছড দিছে চাগে ইউটিউবত মই মাজে মাজে চাই আছিলোঁ তাৰপিছত মানস অধিকাৰী ছাৰৰ ল'ৰাজন মোৰ লগত ভাল বন্ধু আছিল তাৰপিছত তেওঁ ঢুকুৱা জাষ্ট কেইটামান বছৰ আগত মই তেওঁক পাইছিলোঁ পাওঁতে তেতিয়া মোক তেওঁ খুব কয় যে আগতে আমি এনেকৈ কাটিছিলোঁ তহঁতে এতিয়াহে এইবিলাক শিকিছ এডিটিং আমি তেতিয়া এনেকুৱা ধৰণে কাটিছিলোঁ তাৰপিছত যেতিয়া মই জানিব খোজোঁ যে চলি থকা এপিছডখিনিততো আপোনালোকে এটা জাৰ্ণি এনজয় কৰিলে সেই সময়ত ৰেছপন্সবোৰ কেনেকৈ গম পাইছিল আজিৰ তাৰিখত যেনেকৈ আমি ভিউজ পাওঁ তেতিয়াতো TRP নাছিল আছিলে TRPটো দূৰদৰ্শনত হয় অ'কে দে হেড দ্য চিষ্টেম TRP কৰিব সেইটো ইণ্টাৰনেল আৰু সেইটো চাই পেলাই এডভাৰটিজমেণ্ট আহে ইট ৱাজ ওৱান অফ দ্য হায়েষ্ট ৰেংকিং আৰু কাৰণ ৰামায়ণ মহাভাৰতো চলি আছিলে সেইটো সময়ত ৰামায়ণ মহাভাৰতৰ পিছত অসমত সেইটোৱে চাই বুলি মোক চবেই কয় আৰু বিয়া খাবলৈ গ'লেও এতিয়া বিদেশত মানুহ হ'ব আমি সোনকালে ঘূৰি যাব লাগে কাৰণ কি হয় মানুহবিলাক চিনাকি যে বহুতৰ অমুকৰ বন্ধু তমুকৰ ৰিলেটিভ চাবলৈ মন যায় তেওঁলোকেও ভাল পায় এটা ইনস্পিৰেশ্যনেল বুলি ভাবোঁ আৰু মোৰ এতিয়া এনেকুৱাই লাগে যে ল'ৰা ছোৱালীক চাবলৈ বহায় এতিয়া ফেচবুকত বহুতে লিখে যে মই মোৰ ককাৰ কোলাত বহি চাইছিলোঁ মায়ে এইখনেই চাব দিয়ে বেলেগ চিৰিয়েল চাব নিদিয়ে ভালকৈ পঢ় বিদেশলৈ যাব পাৰিবি এছপিৰেশ্যনেল আছিলে তেতিয়া বিদেশ যাবলৈ মানুহ খুব নগৈছিল আমাৰ অসমৰ মানুহখিনি পুৰণাখিনি যিখন 60s and 70sতে যোৱা তাৰ পিছত এটা গেপ আছিল এতিয়াতোতো ঘৰে ঘৰে মানুহৰ বিদেশত যোৱা পৰিয়ালৰ মানুহ আছে সেই সময়ত এটা গেপ এটা আছিলে তাৰপিছত তাতে যোৱাৰ পিছত যেতিয়া মানুহখিনিক লগ পায় তেওঁলোকে অসমীয়া সংস্কৃতিবোৰ কেনেকৈ তাতে ধৰি ৰাখে খুব ভালকৈ ধৰি ৰাখিছিল সেইকাৰণে অসম কনভেনশ্যন এইবোৰ যে হয় তেওঁলোকৰ উদ্দেশ্যই সেইটো আছিল যে তেওঁলোকৰ ল'ৰা ছোৱালীক যিসকল তাত জন্ম হৈছে তেওঁলোকে যাতে অসমীয়া কালচাৰটোৰ প্ৰতি ধাউতি থাকে তেওঁলোকে যাতে চিনি পায় ৰুটছৰ কথা গম পায় সেইকাৰণে অসম কনভেনশ্যন কৰা হয় তাত তেওঁলোকে অসমীয়া কলা কৃষ্টি সংস্কৃতি সকলোবোৰ তাত কৰে ভাওনা কৰে গান গায় ঢোল বজায় খোল বজায় বিহু নাচে বিহু গায় সেইখিনি চব তেওঁলোকে কৰে নহয় মই আজিকালি কেতিয়াবা বাহিৰত যিসকল থাকে অসমীয়া তেওঁলোকৰ লগত কথা পাতিলে তেওঁলোকে কয় আৰু মোক মাজতে এজন দাদাই ক'লে যে বহুত ভাগ বোলে তেওঁলোকৰ মাজত যে এজনে যদি কনভেনশ্যন পাতে এজনে প্ৰগ্ৰেম পাতে এজনে প্ৰগ্ৰেম পাতিলে এজনে কনভেনশ্যন পাতে সেইটো বৰ দুৰ্ভাগ্যজনক সেইটো হৈ আহিছে দুটা ভাগ আছে নথকা নহয় ইংলেণ্ডতো দেখিছোঁ US-তো দেখিছোঁ
মই ভাবোঁ যে অসমীয়া মানুহ ইমান কম, বিদেশতো বহুত কম। আমাৰ যিটো প্ৰবাসী অসমীয়া যিটো নাম্বাৰ্ছ ভেৰি লেছ, বেংগলী বা পাঞ্জাবী বা গুজৰাটী, দে আৰ ভেৰি হিউজ নাম্বাৰ্ছ, আৰু তেওঁলোকৰ খুব একতা থাকে। সেই একতাটো আমাৰো থাকিলে ভাল বুলি মই ভাবোঁ। সেইটো হ'লে মানে উইল বি ষ্ট্ৰংগাৰ, কমিউনিটি উইল বি ষ্ট্ৰংগাৰ। যদি সকলোৱে আগবাঢ়ি পেলাই একগোট হৈ পেলাই ইজনে সিজনক আগবঢ়াই নিবলৈ চেষ্টা কৰে, সেইটো হ'লে বেছি ভাল। গতিকে ভাগবোৰ হোৱা বুলি শুনিলে মোৰো দুখ লাগে। তাকে যদি আমি অসমৰ ক্ষেত্ৰত চাওঁ, ইয়াতেতো ভাগ হোৱা দেখোৱেই আমি। ইয়াতে ইজনে সিজনৰ লগত যিটো ধৰণৰ কম্পিটিশ্যন গৈ শত্ৰুতা হৈ যায়, সেই বস্তুটো আমি দেখোঁ। কিন্তু সাধাৰণতে দূৰৰ পৰা বহি যেতিয়া এটা চিন্তা কৰোঁ যে বাহিৰত গ'লে চাগে ঘৰৰ পৰা দূৰত আছোঁ বুলি একতা এটা থাকিব, কিন্তু তাতেও যেতিয়া শুনো এনেকুৱা হৈছে, বেয়া লাগে, সেইটোৱে তাকে কৈছোঁ। মানে মোৰ বেয়া প্ৰশ্ন এটা আহে যে কিয় হয় বা এনেকুৱা? কিয় হয় নাজানো, সেইটো ময়ো ভাবোঁ। হ'বতো নালাগে নিয়মমতে। সেই ভাতৃত্ববোধটো যিটো অসমীয়া কমিউনিটি হিচাপে, ভাতৃত্ববোধটো মই ভাবোঁ অকণমান কম আছে নেকি। সেইটো থকাটো উচিত, কিন্তু সেইটো চেঞ্জ অনাটো মে বি নেক্সট জেনেৰেশ্যন, তোমালোকৰ জেনেৰেশ্যনটোৱে আনিব আমাৰতো আৰু লাগে। বেয়া যেন লাগিছে। নাই, সেইটো হ'ব নালাগে। ডাঙৰক দেখি পেলাই যিটো বেয়া সেইটো ল'ব নালাগে, যিটো ভাল সেইটো কৰিব লাগে। বিশেষকৈ বেলেগ কমিউনিটিৰ মানুহখিনিয়ে যেনেকৈ কৰে সেইটো চেষ্টা কৰিব লাগে আমি। মই TRPৰ কথাটোত আহি গৈছিলোঁ যে তেতিয়া যেতিয়া ৰেটিংছবোৰ আহে, আজি যেনেকৈ প্ৰেছাৰ এটাত আজিৰ তাৰিখৰ সংবাদ মাধ্যম হ'ল বা ইণ্টাৰনেটতো কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ক্ষেত্ৰত হ'ল যে এটা টাৰ্গেট থাকে যে মোৰ যদি এটা ভিডিঅ' 1 মিলিয়ন, নেক্সট মই 2 মিলিয়ন মাৰিব লাগিব। তেতিয়া সেনেকুৱা আছিল নে কম্পিটিটিভ মাইণ্ডছেট? তেনেকুৱা একো কম্পিটিটিভ সেই মাইণ্ডছেট জিলটো কি আছিল, সেই ডিজায়াৰটো কি আছিল যে মই কালিৰ এপিছডটো ভালকৈ কৰিম? কিহে পুষ্টটো কৰিছিল? কালিৰ এপিছড বুলি নহয়, হোল ষ্টৰি হেজ টু বি গুড এণ্ড তোমাৰ ভাল লাগিব যে মই এইটো যেতিয়া মানুহক দিম, মানুহে যাতে ভাল পায়। মই যদি নিজে ভাল পাওঁ, মানুহেও ভাল পাব। ডেট ৱাজ আই থিংক ওৱান অফ মাই মেইন থিং, যে মই চাই ভাল পাব লাগিব, তেতিয়া মানুহে ভাল পাব। আই শ্বুড বি মাই গ্ৰেটেষ্ট ক্ৰিটিক। মানে আজিৰ তাৰিখত যেতিয়া আমি ভাবোঁ ক্লিক বেইট বস্তুটো ইমান চলে যে আপুনি কণ্ট্ৰভাৰ্চিয়েল হুকছ লগাওক, তাৰপিছত মানুহখিনিয়ে এনজয় কৰে বহুতে, আৰু দেন ভাল এটা ইণ্টেলেকচুৱেল এপিছড খুব লেটলি মানুহে এপ্ৰিচিয়েট কৰে। তাৰমানে সেইটো গৈ উকাই গ'ল, আৰু উকাই গৈ মানুহজন ইৰেলিভেণ্ট। তেতিয়া তেওঁক কৈ ভাল লাগে যে এটা সময়ত তুমি ইমান ভাল এয়া কৰিছিলা। তাৰমানে আমি শৈশৱক বা মানে অতীতক ইমানেই এপ্ৰিচিয়েট কৰোঁ যে বৰ্তমানটোক আমি এপ্ৰিচিয়েট নকৰোঁ। সেই বস্তুটো আপুনি ফিল কৰেনে কেতিয়াবা যে আজিৰ তাৰিখত ইমান ৰোমেণ্টিচাইজ কৰোঁ আমি আগৰ কথাখিনিক, কিন্তু বৰ্তমানত হৈ থকা ভাল কথাখিনিক আমি এপ্ৰিচিয়েট নকৰোঁ বহুতখিনি ক্ষেত্ৰত? ঠিকেই কৈছা। মানুহে খুব লেটলি বুজে প্ৰেজেণ্ট ছিটুৱেশ্যনবোৰৰ কথা। মানুহে পিছতহে ভাবে যে এইটো ভাল হৈছিল বুলি। আৰু মই ভাবোঁ যে মানুহে অকণমান এপ্ৰিচিয়েট কৰিব নাজানে। ভাল কাম এটা যদি কোনোবাই কৰে, সেইটো এপ্ৰিচিয়েট কৰাত কি বেয়া, হয় নহয়? এপ্ৰিচিয়েট কৰাটো দৰকাৰ, আৰু মানুহ জীয়াই থাকোঁতে এপ্ৰিচিয়েট কৰিব লাগে। মৰি যোৱাৰ পাছত এপ্ৰিচিয়েট কৰি লাভ নাই। মানে হয় দিয়ক, এই বস্তুটোৱে মই ভাবোঁ যে সেইটো হৈ যোৱাৰ লগে কি যেতিয়া ক্ৰিয়েটিভ লাইনত কোনোবা এজন মানুহে কাম কৰি থাকে, যদি তেওঁ সেই ফিডবেকটোৱে নাপায়, ইভেঞ্চুৱেলি সেই জিলটো হেৰাই যাব, সেই সপোনটো এয়া হৈ যাব। ঠিক কৈছা। সেইটো লাষ্ট এপিছডটোৰ ফিল কেনেকুৱা আছিল? আপুনি গম পাইছে আৰু এইটো লাষ্ট এপিছড হ'ব বিদেশৰ আপোন মানুহৰ? একচুৱেলি আমি গম পোৱা নাই এইটো লাষ্ট হ'ব বুলি। শ্বুট কৰাৰ টাইমত গম নাপায়? নাই, আমি কৰি গৈ আছোঁ। তাৰপিছতে আমি শেষৰ এপিছডটো এতিয়া মোৰ মনতে নাই একচুৱেলি। মই চাব লাগিব লাষ্ট এপিছডটো কি আছিলে। তুমি কওঁতেহে এতিয়া মই ভাবিছোঁ যে আমি শেষ কৰিম বুলি পেলাই কৰিছোঁ নে কি। তাৰমানে আমি মাজতে এবাৰ এটা গেপ হৈছিল, তাৰপিছত আকৌ বিদেশত মানুহ দ্বিতীয় বুলি আমি আৰম্ভ কৰিছিলোঁ বেলেগ বেলেগ কাণ্ট্ৰিজত। গতিকে বিদেশত মানুহ একেবাৰে শেষ হৈ পেলাই শেষ হৈ যোৱা বুলি আমি কৰা নাই তেনেকৈ। ইট কেন ষ্টিল ষ্টাৰ্ট। বিদেশত আপোন মানুহ কেন ষ্টাৰ্ট এগেইন, আৰু এনেকুৱা ধৰণৰ। আকৌ মন নগ'ল নে কৰিবলৈ? নাই, কাৰণ কি হ'ল, সেইটো সময়ত ময়ো 2008 মানত 2002ত মই পলিটিক্সত সোমালোঁ স্প'ক্স পাৰ্চন হিচাপে। তাৰপিছতে আই গট হেভিলি ইন টু পলিটিক্স। এতিয়া তাৰ লগে লগে মই কৰিও আছিলোঁ 8লৈকে, কিন্তু 9ত এটা মোৰ পলিটিক্স আহি গৈছে, ক'বই লাগিব। আৰু যিহেতু 9ত ইলেকশ্যন আছিলে, লোকসভা ইলেকশ্যন হ'ব 2008ৰ পৰা। মানে মই তেতিয়া অকণমান লখিমপুৰ মোৰ মানে ইণ্টাৰেষ্ট আছিলে সেইটো সময়ত পাৰ্লিয়ামেণ্টৰ কাৰণে, যিহেতু মোৰ মা মিচিং সম্প্ৰদায়ৰ, তুমি জানাই চাগে। মোৰ মামাও লখিমপুৰৰ MP আছিলে, আৰু
গতিকে মোক বহুতে কৈছিলে যে লখিমপুৰৰ সেই ছিটটোৰ কাৰণে তুমি এপ্ৰপ্ৰিয়েট, তুমি সেইটো কাৰণে লাগা। গতিকে মোৰ বহুত সময় লখিমপুৰ যোৱা, তাত গৈ পেলাই মানুহ লগ ধৰা, হেৰি কৰা, সেই তাৰ যিসকল MLA আছিলে সকলোৱে মোক ছাপৰ্ট দিছিলে সেইটো সময়ত। গতিকে যিহেতু পলিটিক্সত বেছিকৈ সোমাই গ'লোঁ আৰু ফিল্ম ফাইনেন্স ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনৰ চেয়াৰপাৰ্চন হিচাপে 2005তে এপইণ্ট হৈছিলোঁ। গতিকে সেইবিলাক কামে মোক বেছি এই কামটো তেতিয়া অলপ পিছুৱাই গ'লোঁ আৰু ষ্টপ কৰি দিলোঁ। আৰু সেই সময়ত বহুতো ছেটেলাইট চেনেলো আছিলে, আহি গৈছিল, আৰু ছেটেলাইট চেনেল অহাৰ পিছত দূৰদৰ্শনৰ সেইটো কমি গৈছে। গতিকে আমি ভাবিলোঁ যেতিয়া টপত থাকোঁতেই শেষ কৰা ভাল, আৰু যাতে তললৈ নাযায় আৰু মানুহে নোচোৱা যাতে নহয়। সেইটো কিন্তু বিৰাট টাফ ডিচিজন এটা ন? টাফ ডিচিশ্যন, কাৰণ টপত থকাৰ লগে লগেতো মন নাযায় বস্তুটো এৰিবলৈ। কিন্তু বাট আই হেড ছাম আদাৰ ৰেছপনচিবিলিটিজ। যিহেতু এটা ভাল ৰেছপনচিবিলিটি আছিলে ফিল্ম ফাইনেন্স ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন, এটা স্ক'প আছিলে কাম কৰাৰ, মই ভাবিলোঁ সেইটোতে বেছি জোৰ দিয়া ভাল। কাৰণ আমাৰ তেতিয়া ফিল্ম আৰ্কাইভ নাছিলে, ফিল্ম মিউজিয়াম নাছিলে। আপুনি প্ৰথম আনিছিল ন? আমাৰ ফিল্ম আৰ্কাইভ প্ৰথম আমাৰ ইয়াতে ফিল্ম ফাইনেন্সতে হৈছিলে। ফিল্ম ফাইনেন্সৰ অফিচেই নাছিলে, আমি জ্যোতি চিত্ৰবনৰ সৰু কোঠালি এটা আছিলে। তেতিয়া আমাৰ ষ্টাফে আহি কৈছিল যে আমাক এটা অফিচ লাগে নিজৰ। তেতিয়া মই CM ছাৰক গৈ পেলাই কৈছিলোঁ, আমাৰ DC সকল, আমাৰ যিজন কমিশ্যনাৰ মৃণাল বৰুৱা, তেখেতসকলো আছিলে, সকলোৱে সহায় কৰিলে। কৰাৰ পিছতে আই গট এ ভেৰি গুড অফিচাৰ অলছ' নাজৰিন আহমেদ। আমি সকলোৱে মিলি পেলাই আমাৰ পাঞ্জাবাৰীতে অফিচ হ'ল, তাতে মাল্টিপাৰ্পাছ কালচাৰেল কমপ্লেক্স হ'ল, ফিল্ম মিউজিয়াম হ'ল, ফিল্ম আৰ্কাইভ হ'ল। আৰ্কাইভটো এটা ডাঙৰ কাম হ'ল বুলি ভাবোঁ, কাৰণ আৰ্কাইভ নহ'লে আমাৰ চিনেমাবোৰতো একেবাৰে বেয়া হৈ গ'লেহেঁতেন। আজি ভূপেন্দ্ৰাৰ চিনেমা এখনো নাই, কিন্তু আমি শকুন্তলাখন পালোঁ। শকুন্তলাখন আমি পাই ডিজিটাইজ কৰা হৈছে, তাতে বাকীবোৰ নাই নেকি? নাই, বাকী ক'তো নাই। মানে পুনেত আছে যদি নাজানো আৰ্কাইভত, কিন্তু বেছিভাগেই নাই, বেছিভাগেই গলি গৈছে বুলি। সেইটো আমাৰ কাৰণে কিমান ডাঙৰ লছ। কিমান ডাঙৰ লছ। আমাৰতো আমাৰ হিষ্ট্ৰী জয়মতীৰ পৰা আৰম্ভ কৰি যদি আপুনিতো কিতাপ এখনো লিখিছে, আমাৰ আছেনে পুৰণা চিনেমা? জয়মতী আছে, জয়মতী আমিও ডিজিটাইজ কৰিছোঁ, জয়মতী আছে, শকুন্তলা আছে, বহুতখিনি আছে। যিমানখিনি পাৰোঁ আমি, এইটো ফ্ৰী, ৰাখাটো ফ্ৰী, গভৰ্ণমেণ্টে নিজেই সেইটো ৰাখিছে। আৰু আমাৰ সেই আৰ্কাইভৰ কাৰণে যে যিটো মানে পইচা লাগে, পইচাবোৰ দৰকাৰ নাই। আমি তাতে আমাৰ এটা কৰ্পাছ ফাণ্ডো আছে, সেই ফাণ্ডটো দিয়ে গোটেই সংস্থা মানে ইনষ্টিটিউশ্যনটো চলি থাকিব পাৰে। আপুনি লখিমপুৰৰ পৰা ইলেকশ্যন খেলিলে নে ইষ্ট গুৱাহাটীৰ পৰা? মই লখিমপুৰটো ক'বলৈ বাকী আছে। লখিমপুৰত মোৰ মানে অলমষ্ট হৈয়ে গৈছিলে। যিমানবোৰ 9জন MLA আছিলে, এতিয়া বাকী বেছিভাগেই BJPলৈ গ'ল। বলিন চেতিয়া, প্ৰধান বৰুৱা, ৰাজু চাহু আছে বাৰু, 2-এজনটো ঢুকালেই। বহুতে সকলোৱে মোক ছাপোৰ্ট কৰিছিলে, দিল্লীলৈকো হৈ গৈছিলে, ফোনো পালোঁ মোৰ হৈ গ'ল বুলি। তাৰপিছত ইট ৱাজ পেণ্ডিং বুলি পেলাই তাৰপিছত আৰু বেলেগ এগৰাকীক দি দিলে। কিয় হ'ল সেইটো পিছত গম পালে? গম নাপালোঁ আৰু সেইটো কিয় হ'ল। কাৰণ মেক্সিমাম টাইমটো আপুনি তাতে দিলে। তাতে দিলোঁ, ছাপৰ্টো পালোঁ, ৰিটাৰ্ণ ছাপৰ্ট আছে ফ্ৰম অল দ্য MLAs। মোক মানে তেওঁলোকে মোৰ লগত গৈছে, দিল্লীত গৈছে সেই সময়ত মোক ছাপৰ্ট কৰিবলৈ কেনে। কিন্তু আল্টিমেটলি বেলেগ এগৰাকী পালে আৰু জিকিও গ'ল। তেতিয়াই যদি মই পাই গ'লোহেঁতেন, ময়ো জিকি গ'লোহেঁতেন, মোৰ পলিটিকেল কেৰিয়াৰো বেলেগ এটা দিশ হৈ গ'লহেঁতেন। আপোনাৰ ফিল হয় নে কিবা ইণ্টাৰনেল পলিটিক্স বা কিবা হ'ব পাৰে? বহুত হয়। তাৰপিছতো বহুত হৈছে। তাৰপিছতো গুৱাহাটী ইষ্টতো আমি বিচাৰিছিলোঁ, তেতিয়াও পোৱা নাছিলোঁ বাৰু। তেতিয়া আৰু লখিমপুৰ বাদেই দিলোঁ, কাৰণ অলৰেডি বেলেগক যেতিয়া দি দিলে। চ' আই কনচেনট্ৰেটেড ইন গুৱাহাটী ইষ্ট। কিন্তু 2006ত এটা হ'ল, সেইটোতো নহ'ল। সেইটো পৰা মই বিচৰা নাছিলোঁ। 11ত বিচাৰিছিলোঁ, 11তো নহ'ল। 16ত হ'ল, তেতিয়া আমাৰ মানে অলপ অৱস্থাটো বেয়া আৰু তেতিয়া হ'ল। অৱশ্যে ইট ৱাজ এ ষ্ট্ৰাগল, কিন্তু দেই যিমানে যি নহওক, টু গেট এ টিকেট, টু গেট এ নমিনেশ্যন ইজ এ বিগ ষ্ট্ৰাগল। অৱশ্যে 16ত ইমান ষ্ট্ৰাগল হোৱা নাই। অঞ্জন দত্ত তেখেত ঢুকাই গ'ল। তেখেতে কিন্তু কোনো ধৰণৰ প্ৰশ্ন নকৰাকৈ তেখেতে মই ডিজাৰ্ভ কৰোঁ বুলিয়ে দিছিলে টিকেটটো। কিন্তু তাৰ পিছত আকৌ 19ত যেতিয়া লোকসভা আহিলে, লোকসভাটো অলপ ষ্ট্ৰাগল হৈছিলে পাবলৈ কাৰণে, যদিও ইমান বছৰ কাম কৰিলোঁ। সেইটো কিন্তু হয়, ষ্ট্ৰাগলটো হয়। ইভেন ইফ ইউ আৰ ৱৰ্কিং ফৰ লং ইয়াৰ্ছ, টিকেট এটা পাবলৈ, নমিনেশ্যন এটা পাবলৈ বহুত ষ্ট্ৰাগল কৰিব লাগে। মানে মই পলিটিক্সৰ এই অংকটো একদম বুজি নাপাওঁ যে টিকেটটো কি ক্ৰাইটেৰিয়াৰ বেচিছত হয়। কাৰণ যদি আপুনি যদি ভালকৈ মন কৰে, লখিমপুৰত দি থকা টাইমখিনি যিমান ইনভেষ্ট কৰিছিল, ডেফিনেটলি আপুনি তাৰে অংকখিনি বুজি লৈয়ে সেই জেগাটো লৈছিল। তাৰপিছত যেতিয়া তাৰ পৰা কাটি দিয়ে বা তাৰ পৰা নিদিয়ে, সেইটো এটা মেণ্টেল টোল হয়। টিকেটটো পোৱাটোতো প্ৰথম ষ্টেপ, তাৰপিছত আপুনি ভোটো পাব আছে, যিটো মেইন ষ্টেপ। তাৰ আগতে ইমান ভাগৰ লাগি যায় যদি, এই বস্তুটো কিনো ক্ৰাইটেৰিয়া? আৰু ইণ্টাৰেষ্টিং কি, সেইটো সময়ত
আজি এতিয়া বহুত ডিফাৰেণ্ট হৈ গ'ল মানে সেইটো সময়ত তুমি যদি কোনোবা লিডাৰকো লগ পাব যোৱা দিল্লীত মানে তেতিয়া মানে এপইণ্টমেণ্টবিলাক পাবলৈও ৰাতি এপইণ্টমেণ্টবোৰ দিয়ে আমি উই আৰ উইমেন উই কেনট গ' এট নাইট ন এপইণ্টমেণ্ট ল'বলৈ আমি কি কৰিব লাগে চবৰ লগতে জেনেৰেল ছেক্ৰেটাৰী বা যিবোৰ ছেক্ৰেটাৰী চবকে ক'ব লাগে যে আই এম আ কেণ্ডিডেট ৰাতি 2টা বজাত এপইণ্টমেণ্ট দিয়ে মই আৰু ক'ত অকলে যাম মই চিন্ময়ক লৈ যাওঁ চিন্ময় যায় মোৰ লগত MLAs সকল কিছুমানে যায় তেনেকৈ আমি এপইণ্টমেণ্ট ল'ব লগা হয় ইট ৱাজ এ ভেৰি বেড ছিষ্টেম এট দ্য টাইম কাৰণ সেইটো সময়ত তেনেকুৱাই আছিলে নিয়মবোৰ বোলে ভেৰি অড মই খুব দিগদাৰ পাইছিলোঁ সেইটো সময়ত সেইকাৰণে বহুতক লগ পাবও যোৱা নাছিলোঁ গতিকে তথাপি টিকেটটো মোৰ হৈছিলেই অলমষ্ট মানে কিন্তু হৈ যোৱাৰ পিছত মোক এনাউন্স কৰাৰ পিছতো ফোন অহাৰ পিছতো মানে পেণ্ডিং বুলি ৰাখি থৈ দিলে পিছত গম পালে নে কাৰ কাৰণে কি হ'ল ৰাণীনৰ কাৰণে দিলে আৰু শ্বি হেড ছাম কণ্টেক্টছ আহমেদ পেটেল আছিলে সেইটো সময়ত বুলি তেওঁৰ লগত ভাল আছিলে সেনেকেই দিছে বুলি মই পিছত কয় আৰু বহুতে মানে মই এটা বস্তু মন কৰিছোঁ যে অ'ভাৰ দ্য ফিউ ইয়াৰ্ছ যদিও আজিৰ তাৰিখত বিজেপিত বহুত কংগ্ৰেছী মানুহ সোমালে তেওঁলোকে এটা বিজেপিৰ প্ৰিন্সিপালত এডপ্ট কৰি লোৱাৰ লগে লগে তেওঁলোকৰ ইণ্টাৰনেল ৰিফ যিমানে নাথাকক কিয় ওপৰৰ পৰা এটা অৰ্ডাৰ আহিলে তেওঁলোকে মানি লয় তাৰ তুলনাত কংগ্ৰেছৰ যেতিয়া পুৰণা ট্ৰেক চাওঁ বা আমি যেতিয়া কাহিনীবোৰে শুনো তেতিয়া আমি দেখোঁ যে ইণ্টাৰনেল ৰিফ্টৰ কাৰণে বহুতৰ কেৰিয়াৰ বেয়া হৈ গৈছিল যি একচুৱেলি হয়তো ডিজাৰ্ভ কৰিছিল এটা পলিটিকেল কেৰিয়াৰ ইমান টক্সিচিটি কিয় আছিল পলিটিক্সত আৰু আপুনিতো ডেফিনেটলি জানিছিলোঁ যে ইমান টক্সিক বিকজ আপোনাৰ ফাদাৰ ইন ল তেওঁ নিজে কংগ্ৰেছৰ এজন MLA আছিল ইষ্ট গুৱাহাটীৰে আছিল নহয় জানো দেউতা MLA নাছিলে হি কণ্টেষ্টেড ইন 85 নে 83 হি লষ্ট কিন্তু সেইটো সময়ত ইলেকশ্যনটো হেৰিয়ে হৈ গৈছিলে ন ফৰ এজিটেশ্যনৰ সময়ত কিন্তু তেওঁ টিকেট তেওঁতো পোৱা নাছিলে বহুতবাৰ তেওঁ বিচাৰিছিল তেওঁকো বঞ্চিত কৰাই হৈছিল বুলি ক'ব পাৰি বাট হি ৱাজ এ ভেৰি ডিজাৰ্ভিং কেণ্ডিডেট এট ডেট টাইম মই ভাবোঁ যিটো মোৰ অভিজ্ঞতা মতে দেৰ ইজ লট অফ jealousy in the party, within the party. সেইটো হ'ব নালাগে বুলি মই ভাবোঁ জেলাচি কিয় তুমি যদি তোমাৰ নিজৰ কৰ্মক্ষেত্ৰত কাম কৰা বেলেগক আগবঢ়াই দিব লাগে সেই আগবঢ়াই দিয়াটো মই ভাবোঁ যে বহুতখিনি মানে প্ৰব্লেম আছে তাত ডিজাৰ্ভিং মানুহক ভাল মানুহক আগবঢ়াই দিয়াটো অকণমান মানে দেৰ ইজ এ লেকিং ইন দেট আমাৰ দলত সেইটো আছে মানে মই কংগ্ৰেছ দলে বুলি কৈছোঁ যিহেতু এতিয়ালৈকে মই পাৰ্টিৰ পৰা ৰিজাইন দিয়া নাই আই হেভ ৰিজাইন ফ্ৰম অল পোষ্ট কিন্তু সেইটো এটা ডাঙৰ ড্ৰবেক এটা আছে এতিয়া আপোনাৰ কাম কি থাকে পাৰ্টিত মই নাযাওঁৱে এতিয়া কাৰণ মই আই হেভ ৰিজাইনড ফ্ৰম অল পাৰ্টিত আছে আপুনি বাট আই ডোণ্ট গ' নাও বিকজ মনে নোযোৱা হ'ল আৰু চাগে নাই কাৰণ মই ৰিজাইন দিয়াৰ পিছত কোনেও মোক কণ্টেক্টো কৰা নাই গতিকে মই যোৱাই নাই আৰু এতিয়া সেইটো কি হ'ল ইমান বছৰ থাকিলে ভাবিছে মই ৰিজাইন দিছোঁ আৰু এতিয়া তেওঁলোকে ভালেই পাইছে চাগে ৰিজাইন দিয়াৰ কাৰণে মানুহে এইটো বিচাৰে নহয় যে মোক কিছুমানে কৈছে ভালেই পাব আপোনালোকৰ নিচিনা মানুহ থাকিলে তেওঁলোকৰ দিগদাৰহে হ'ব সেইকাৰণে ভালেই পাইছে চাগে আৰু ৰিজাইন দিয়াৰ কাৰণে কেনেকুৱা আচৰিত লাগে আপুনি ভাবেনে পলিটিক্স জেনুইনলি পাব্লিক ছাৰ্ভিচ হৈ আছে যেতিয়া when you are MLA or an MP then you are a representative of the people তেতিয়া এটা স্ক'প পোৱা যায় কাম কৰিবলৈ সেইটো কোনজন MLA বা কোনজন মিনিষ্টাৰে ভালকৈ কাম কৰিছে দেন ইট বিকামছ এ পাব্লিক ছাৰ্ভিচ ইউ গেট দ্য স্ক'প কিমানখিনি সা সঁজুলি দিয়া হয় পাৱাৰটো থাকে পাৱাৰটো যদি ভালকৈ ব্যৱহাৰ কৰা হয় ইট ইজ পাব্লিক ছাৰ্ভিচ এণ্ড ইউ কেন ডু লটছ ইফ ইউ ৱান্ট স্ক'প আছে তাৰমানে কৰিব খুজিলে কৰিব পাৰে এজ এ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ ইউ হেভ লট অফ স্ক'প আৰু সেই স্ক'পটো ল'বলৈ জানিব লাগিব মানে ইমপ্লিমেণ্ট কৰিবলৈ পাৰিব লাগিব টেকটিক ন সেইটো এটা টেকটিক কামখিনি কেনেকৈ উলিয়াম বা কামটো কেনেকৈ কৰিম মই আপোনাৰ কথাখিনি কৈ থাকিলে হঠাৎ জুবেৰদাৰ মনত পৰি গ'ল তাৰ মাজতে যিটো ঘটনা হ'ল তেওঁৰ লগত তেওঁ ডিনাই কৰি আছে কিন্তু মই জুবেৰদাৰ ক্ষেত্ৰত মানে ইৰেছপেক্টিভ অফ দ্য পলিটিকেল ভিউ তেওঁৰ লগত মই এবাৰ জাষ্ট ইলেকশ্যনৰ আগে চাগে মই এটা পডকাষ্টত বহুতে হি মাষ্ট বি বা মে বি ওৱান অফ দ্য ফিউৱেষ্ট য়াং লিডাৰ্ছ যাক আমি ফ'ল' কৰা দেখিছোঁ যোনে গ্ৰাছ ৰুটৰ পৰা কাম কৰি আহি এটা পজিশ্যন পোৱাৰলৈকে দেখিছোঁ তেওঁৰ লগত কথা পাতোঁতেও তেওঁ যদিও বস্তুবিলাক এগ্ৰী নাই কৰা বা তেওঁ একচেপ্ট নকৰে বাট দূৰৰ পৰা আমি যেতিয়া দেখোঁ বহুতখিনি সময়ত নতুন লিডাৰ এজন যাৰ হয়তো কোনো লিনিয়েজ নাই বা যাৰ হয়তো কোনো বেকগ্ৰাউণ্ড বা এজন গডফাদাৰ নাই তেনেকুৱা ব্যক্তিবোৰক মানে তেনেকুৱা মানুহক আচলতে দবাব সহজ নেকি পলিটিকেল ছিষ্টেমত একচুৱেলি কি হয় সেইটো হয় কাৰণ এইবাৰ যিমানবোৰ আমাৰ দলৰ টিকেট পোৱা ইফ ইউ কাউণ্ট বেছিভাগেই কাৰোবাৰ ল'ৰা বা কাৰোবাৰ বোৱাৰী এনেকুৱাই পাইছে
MLA মানে এক্স MLA বা এক্স মিনিষ্টাৰৰে বেছিভাগ পাইছে মষ্ট প্ৰবেবলি মই ভাবিছোঁ যে যিহেতু ভাল কেণ্ডিডেট নাই চাগে সেইকাৰণে সেই নামটো লৈ পেলাই তেওঁলোকে টিকেটটো দিছে সেইটো এটা ষ্ট্ৰেটেজিও হ'ব পাৰে উইচ ইজ নট বেড একচুৱেলি যদি বেলেগ ভাল কেণ্ডিডেট নাই কিন্তু ভাল কেণ্ডিডেট কিয় নাই মেবি আমি সেইটো দিয়া নাই স্ক'প ভাল কেণ্ডিডেটবোৰ ওলাবলৈ স্ক'পো দিব লাগিব হয় নহয় কোনোবা যদি ওলাই আহে ভাল ডিজাৰ্ভিং মানুহ থাকে তেওঁকতো সেই ৰাস্তাটো দেখাই পেলাই আগবঢ়াই দিব লাগিব সেইখিনি নহয় চাগে সেইকাৰণে ভাল কেণ্ডিডেট নাথাকে আৰু সেইকাৰণেই ডমিনেটেড হৈ যায় ভাল কেণ্ডিডেটবোৰ তাৰমানে অকল মই পাৰ্টি এটাত জইন কৰি পাৰ্টিটোত মনেদি কাম কৰিলেই নহ'ব মই চিয়ানাও হ'ব লাগিব মানে বহুত লবি কৰিব লাগে সেইবোৰ আমাৰ কাৰণে বহুত দিগদাৰ মইতো বেছি লবি কৰিব একেবাৰে নোৱাৰোঁ এতিয়া ধৰা কোনোবা এজন প্ৰেছিডেণ্ট হ'ল প্ৰেছিডেণ্টজন যেতিয়া প্ৰেছিডেণ্ট হয় ইউ আৰ অন হিজ টিম এণ্ড ইউ হেভ টু ৱৰ্ক ফৰ হিম তাত আৰু গৈ পেলাই তেওঁৰ এগেইনষ্টে বা হেৰি কৰাটো সেইটো আমাৰ দায়িত্ব নহয় কাৰণ আমি সেই টিম হয় তেওঁৰ আৰু চ'জেন টিম হয় AICC আমাক দিছে তেওঁ আমাক টিমটো দিছে গতিকে তেওঁৰ এগেইনষ্টে কৰাটো ঠিক নহয় মই সেইটো ভাবোঁ এজ লং এজ হি ইজ প্ৰেছিডেণ্ট গতিকে সেইটো নহয়গৈ বহুত আমি দেখোঁ যে প্ৰেছিডেণ্টৰ এগেইনষ্টেও লবি বহুত থাকে বা প্ৰেছিডেণ্টজন নাথাকোঁতেও মানে এইবিলাক হয় কিছুমান আচৰিত লাগে ন আমি দূৰৰ পৰা কিন্তু এইবিলাক বস্তু গমেই নাপাওঁ বা যোনে চাৰ্কলটোৰ ভিতৰত থাকে ওচৰে পাজৰে থাকে তেওঁলোকে এটা ধৰণে বস্তুখিনি গেছ কৰিব পাৰে বাট যদি আমি দূৰৰ পৰা চাওঁ একো আইডিয়াই নহয় যে ভিতৰত একচুৱেলি যে এনেকৈ চলি আছে আৰু এই বস্তুটোতো মানসিকভাৱে এজন মানুহক পূৰা ধ্বংস কৰি দিব পাৰে কৰিব পাৰে আৰু পইচাৰ ক্ষেত্ৰততো বহুত টকা খৰচা যায় এনেকুৱা ধৰণৰ এটা ফিল্ডত সোমালে ডেফিনেটলি হয় এতিয়া আমি যেতিয়া ক'ৰবালৈ যাওঁ মিটিঙত যাওঁ বা মই যদি কনষ্টিটুৱেঞ্চিটো যদি নাৰ্চাৰ কৰিব লাগে বহুত টকা পইচা যায় কাৰণ সেইবোৰতো আমাৰতো এতিয়া ধৰা ব্লেক মানি নহয় কষ্ট কৰি খোৱা আমাৰ পইচা কাৰোবাৰ বেমাৰ হৈছে কাৰোবাৰ কিবা হৈছে স্কুলৰ এডমিশ্যন লাগে বহুত পইচা দিব লগা হয় মানুহবিলাক আহে আমাৰ ওচৰত দে আৰ নিডি পিপল গতিকে সেনেকৈ বহুত পইচা খৰচ হয় নোহোৱা নহয় তাৰমানে আপুনি বিজনেছ এটা কৰিব সেই বিজনেছটোক এনেই অসমত অসমীয়া মানুহে বিজনেছ খুব কম কৰে থাকে তাৰপিছত আপুনি প্ৰফিটেবল বিজনেছ এটা কৰি পলিটিক্সত গৈ সেই প্ৰফিটখিনি তাতে ইনভেষ্ট কৰাৰ পিছত এনেকুৱা এটা লবিৰ ফেচ কৰি পেলাই যদি গোটেইখিনি হেৰুৱাবলগীয়াই হয় তে বিজনেছটোৱে কৰা ভাল সেইটো হয় কিন্তু যিহেতু ইমানবোৰ টাইম দিছা সেই টাইমৰ মূল্যটো মানে তেওঁলোকে বুজিব লাগিব AICCয়ে বা যিজন মই অকল AICC বুলি কোৱা নাই বা বিজেপিৰ ইৰেছপেক্টিভ পাৰ্টি যিসকল শীৰ্ষ নেতৃত্ব বা অৰ্গেনাইজেশ্যনৰ যিসকল মানে তেওঁলোকে এটা নজৰ ৰাখিব লাগিব যে কোনে কাম কৰি আছে কোনে ভালকৈ কাম কৰি থকা নাই আৰু তেওঁলোকক কেনেকৈ আমি মানে পিক আপ কৰিব লাগিব তেওঁলোকক কেনেকৈ আমি জেগাত কামত লগাব লাগিব আৰু অৰ্গেনাইজেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনৰ কাম চবেই কৰিব নোৱাৰে কিন্তু অৰ্গেনাইজেশ্যনৰ কাম কৰা মানুহখিনি চিনি পাব লাগিব কেনে কষ্ট আছে অৰ্গেনাইজেশ্যন কৰা সেইটো অলপমান ইম্পৰ্টেঞ্চ আছে মানে আজিৰ তাৰিখত পলিটিক্স যেতিয়া ইমান কৰ্পৰেট ছিষ্টেম এটাত হৈ গৈছে কালি ছাপ'জ এজন বিধায়ক হ'ল নতুন বিধায়কজনৰ ওচৰত ডেইলি 200 300 500 হাজাৰ মানুহ আহিব সহায় বিচাৰি তেওঁলোকে আশা কৰিব যে বিধায়কজনে তেওঁক কিবা এটা হ'লেও টকা দিয়ক সেই টকাটো ক'ৰ পৰা আহিব সেইটোৱেতো ডাঙৰ কথা এতিয়া তেওঁ 2 নম্বৰী কাম নকৰিলেতো সেই টকাটো নাপাব কিন্তু এইটোৱেই কথা যে সেইকাৰণে আজিকালি MLAসকলৰ লগত কিছুমান এই বেমাৰ আজাৰ হোৱাৰ কাৰণে তেওঁলোকে অলপ এক্সট্ৰা পইচা পায় সেইবোৰ দিয়া হৈছে নোহোৱা নহয় কাৰণ MLA এজনে যিখিনি পুঁজি পায় পুঁজি আবণ্টনবোৰ বঢ়ায়ো দিছে তেওঁলোকৰ এতিয়া যিখিনি আগতে পাইছিল সেইখিনিতে একো কৰিব নোৱাৰে আৰু আমাৰ মানুহখিনিও সেইটো বুজিব লাগিব যে পলিটিচিয়ানৰ ওচৰত পইচা বিচাৰি যাব নালাগে কাৰণ মানুহবিলাকৰ এটা মেণ্টেলিটি হৈ গৈছে পলিটিচিয়ানৰ লগত বহুত টকা আছে বুলি সেইটো মগজৰ পৰা উলিয়াব লাগিব কাৰণ তেওঁলোকে ভাবে যে বহুত টকা খাই পেলাই আমাৰো মানে ৰাইট আছে পাবলৈ কাৰণে সেই দৃষ্টিভংগীটো কেনেকৈ চেঞ্জ কৰিব পাৰি সেইটো চাব লাগিব আপুনি বাহিৰত যাওঁতে তাৰে পলিটিকেল চিনাৰিঅ'বোৰ তেতিয়া বুজিছিল নে চাইছিল নে তাত মই তাত যোৱা মানে বিদেশত আপোনাৰ কৰোঁতে সেইটো নহয় মই এজ এ পাৰ্টি ডেলিগেট হিচাপে আমাক বহুত জেগাত ACYPL বুলি এটা সংগঠন আছে তেওঁলোকে লৈ গৈছিলে US-লৈ তেতিয়া আমি দেখিছিলোঁ ডেম'ক্ৰেটছসকলৰ পাৰ্টি কেম্পেইনছবোৰ কেনেকৈ কৰে তেওঁলোকৰতো ডাঙৰ ডাঙৰ লবিজ থাকে লবিং ইজ ভেৰি কমন এণ্ড ইটছ ৰেকগনাইজড এই লবিবিলাকে তেওঁলোকক চেৰিটেবল ডিনাৰ মানুহবিলাকে পইচা দিয়ে তাতে ডিনাৰ কৰিবলৈ কাৰণে পইচাবোৰ তেওঁলোকে উঠাব পাৰে লেজিটিমেটলি উঠাব পাৰে সেই ছিষ্টেমটো আমাৰ ইয়াত নাই
সেইটো এটা কিন্তু ইম্পৰ্টেণ্ট কথা আমাৰ ইয়াতে ইনডাইৰেক্টলি হয় ইনডাইৰেক্টলি হয় বাট তাতে লবিং হৈ যায় তাতেতো অপেনলি এণ্ডৰ্ছো কৰে এজন কেণ্ডল ইয়াতেতো কৰি দিলে কৰিলে চেছ আৰু গানো নুশুনিব তাৰ চিনেমাও নাচাব কামিং বেক টু চিনেমা আপুনি যেতিয়া কিতাপখন লিখিছিলে প্ৰথমৰ পৰা আপুনি অসমীয়া চিনেমাৰ ট্ৰেক কৰিছিল আই এম প্ৰিটি শ্যোৰ আপুনি অসমীয়া গোটেই হিষ্ট্ৰীটো চিনেমাৰ আপুনি নিজে জানেও বা দেখিছেও অসমীয়া চিনেমাৰ ফিউচাৰটোত ইন টাৰ্মছ অফ কমাৰ্চিয়েল পাৰ্চপেক্টিভ আমি খুব কম কমাৰ্চিয়েল ফিল্মছ দেখিলোঁ লাষ্ট কেইটামান ইয়াৰত ইমান ডাঙৰ ডাঙৰ প্ৰডাকশ্যন হাউচে ইমান ডাঙৰ ডাঙৰ চিনেমা ওলাইছে বাট যিটো কমাৰ্চিয়েল ছাকচেছ পাব লাগে সেইখিনি বহুত কম হৈ গৈছে আপোনালোকে অনুৰাধা চিনে কমপ্লেক্সটো চলাই আছে তাতে মই দেখিছোঁ লাষ্ট ফিউ ইয়াৰ্ছত আপোনালোকে এটা ডাঙৰ চেঞ্জো আনিছিল আৰু অসমত যিটো হাৰত চিনেমা হলছ আহিছে এতিয়া বাহিৰৰ কম্পিটিটাৰ্ছো আহি গ'ল চ' ইন টাৰ্মছ অফ কমাৰ্চিয়েল চিনেমা যদি মই ফাৰ্ষ্ট বুজিব খোজোঁ এই অসমীয়া চিনেমাৰ জাৰ্ণিটো আৰু অসমীয়া চিনেমাখন কমাৰ্চিয়েল হোৱা কিমান স্কোপ থাকে আপুনি নিজে তাৰ কেনেকৈ এনালিচিছ কৰে আৰু ছেকেণ্ডলি যিটো হল ইণ্ডাষ্ট্ৰী যিটো আপোনালোকৰ বিজনেছটো বাহিৰৰ কম্পিটিশ্যন অহাৰ লগে লগে আপোনালোকৰ আৰু ভাল হৈছে যে বেটাৰ কৰিব পাৰিছে নে সেই বস্তুটো এটা টাফ চেলেঞ্জ হিচাপে আপোনালোকৰ আগত প'জ কৰিছে আমাৰ হলটো প্ৰথমতে 1100 ছিট আছিলে আৰু বেলকনি তলত আছিলে আৰু পপুলাৰ ক্লাছ সেনেকৈ আছিলে কিন্তু ক'ভিডৰ সময়ত আমি চেঞ্জ কৰি পেলালোঁ উইথ টুক এডভান্টেজ অফ ক'ভিড আমি ৰেন'ভেশ্যন কৰি পেলালোঁ আৰু এতিয়া আমি মাল্টিপ্লেক্সৰ নিচিনাকৈ এটা বেলকনি ৰয়ে গোটেইখিনি ওপৰৰ পৰা তললৈ যেনেকৈ থাকে মাল্টিপ্লেক্সত তেনেকুৱাই কৰিলোঁ সেইটো কৰাৰ কাৰণে আমাৰ এটা ভাল হ'ল আৰু চিন্ময় এইটো কাৰণে দূৰদৰ্শী চাউণ্ড ছিষ্টেমবোৰ সদায় চিন্ময় খুব ইম্পৰ্টেঞ্চ দিছিলে গতিকে অনুৰাধাৰ চাউণ্ড ওৱান অফ দ্য বেষ্ট বুলি চবেই জানেই গতিকে আগৰ পৰাই সেইটো ইনভেষ্ট কৰিছিলে চেয়াৰবিলাকো আমি ইনভেষ্ট কৰিছোঁ আৰু প্ৰথম UFO অহাটো চিন্ময়ে কৰিছিলে যে ডিজিটেল যিটো UFO ছিষ্টেমটো আগতে ৰীল লৈ লৈহে কৰা হৈছিলে সেইখিনি তেওঁ বেছি ভালকৈ ক'ব পাৰিব মোতকৈ ৰীল কেনেকৈ অনা নিয়া কৰিছিলে কিন্তু যেতিয়া ডিজিটেল মাধ্যমেৰে অনা হ'ল তেতিয়া বহুতখিনি সুবিধা হ'ল ক্লেৰিটি আহিলে স্ক্ৰীনৰ কোৱালিটিবোৰ ভাল হ'ল গতিকে PVR বা অন্য চিনেপলি যিবিলাক নতুন নতুন আহিছে মাল্টিপ্লেক্সবোৰ তেওঁলোকৰ লগত কম্পিটিশ্যন কৰিবলৈ হ'লে আমিও আপগ্ৰেড কৰিব লগা হৈছে আৰু আমি কৰিছোঁ তেনেকৈ আৰু অসমীয়া চিনেমাৰ কথা ক'বলৈ গ'লে মই ভাবোঁ অসমীয়া চিনেমা লাষ্ট ফিউ ইয়াৰ্ছ ভাল কৰি আছে বহু চিনেমা হিট হৈছে ৰৈ ৰৈ বিনালে বা যতীনৰ প্ৰথম চিনেমাখন ৰত্নাকৰ সেইখনো খুব ভাল হৈছে আৰু ৰুদ্ৰৰ ৰঘুপতিখন কমাৰ্চিয়েল ছাকচেছ হৈছে চুপাচুপিখনো হৈছে নতুনখন এতিয়া ককাদেউতা নাতিহাতীও মানুহে চাইছে গতিকে দেৰ ইজ স্ক'প আৰু হিন্দী চিনেমা একেবাৰে নাইকিয়াই হৈ যোৱা নিচিনা হৈছে মন কৰে বা যে আলফাখন ইমান চলা নাই অসমত নাই নেকি আছে হেৰিত PVR চলা নাই ক'তোৱে চলা নাই হিন্দী চিনেমা লাষ্ট ফিউ মান্থছ এণ্ড ইয়াৰ্ছ যোৱা বছৰত খুব কমেই হিট চিনেমা দিছে খুব কম গতিকে অসমীয়া চিনেমাই সেই গেপটো পূৰাইছে বুলি মই ভাবোঁ গতিকে অসমীয়া চিনেমা যদি ভালকৈ বনায় তেতিয়াহ'লে কিন্তু আমাৰ ভাল হ'ব আৰু হলবিলাকো চলিব কাৰণ অকল হিন্দী চিনেমাৰ ওপৰত হলে এতিয়া ডিপেণ্ড কৰিব নোৱাৰে কাৰণ হিন্দী চিনেমা এতিয়া খুব কম ভাল হিট দি আছে কাৰণ শ্বাহৰুখ খানৰ চিনেমা আজি বহুত দিন নায়েই আমিৰ খানৰ নায়েই ছলমান খানৰ নায়েই কাক চাব ঋতিক ৰোশনৰ কিবা এখন চিনেমা হৈছিলে সেইখনো ইমান ভাল নচলিলে অক্ষয় কুমাৰৰো জাংগলখন অলপতে চলিলে কিন্তু ইমানো ভাল নহয় যে একেবাৰে ৰ'ৰিং ছাকচেছ হাউচফুল সেনেকুৱাও নহয় অলপমান হৈছে বাৰু গতিকে স্ক'প আছে যেনেকৈ মাজতে এবাৰ বেংগলত হৈছিলে যে ৰিজনেল চিনেমা খুব ভাল চলি আছিলে মই ভাবোঁ যদি অসমীয়া চিনেমা অলপ ভালকৈ চলায় ভালকৈ বনায় অডিয়েঞ্চ কিন্তু আছে অ'কে হল আৰু চিনেমাৰ লিংকটো কেনেকুৱা থাকে মানে আপোনালোকৰ ক্ষেত্ৰত এখন হল ছাকচেছফুলি ৰান কৰিবলৈ কিমান ইম্পৰ্টেণ্ট হৈ যায় চিনেমাখন চলাটো মানে কি ধৰণে হয় চিনেমাখনৰ ওপৰতে হল নিৰ্ভৰ কৰে আৰু হলৰ ওপৰতে চিনেমা নিৰ্ভৰ কৰে বোথ আৰ ইণ্টাৰডিপেণ্ডেণ্ট হল নহ'লে চিনেমা নচলিব চিনেমা নহ'লে হল নচলিব আৰু হলৰ যিখিনি মানে আমাৰ অভাৰহেডছ থাকে এতিয়া ইলেক্ট্ৰিচিটি মাহেতো ইলেক্ট্ৰিচিটি 2.5 লাখ টকাটো আহেই ফিক্স আহেই মানে এইটো কাৰণ যিমানে ছামাৰত আৰু বেছি আহে কাৰণ AC চলা হয় আৰু চেলাৰীটো ফিক্স থাকেই আৰু আমাৰ যিবোৰ লেম্প থাকে সেই লেম্পবিলাকো 3 মাহৰ মূৰে মূৰে চেঞ্জ কৰি থাকে সেইবোৰ বহুত দাম 80,000 ইমান 70,000 এনেকৈ প্ৰত্যেকটো লেম্পৰ তেনেকৈ বহুত জেনেৰেটৰৰ কথা আহে কাৰেণ্টটো গৈ থাকে চ' অভাৰহেডছ আৰ ভেৰি হাই যদি ভাল চিনেমা নাহে চেলাৰী দিবলৈ দিগদাৰ হয় তেতিয়া আমি মানে অ'ৰ পৰা যোৰা টাপলি মাৰি চেলাৰী দিব লগা হয় গতিকে ভাল চিনেমা অহাটো আমাৰ কাৰণেও দৰকাৰ আৰু প্ৰডিউচাৰৰ কাৰণেও দৰকাৰ ডিষ্ট্ৰিবিউটৰৰ কাৰণেও দৰকাৰ
তাকে তেনেকৈ ভাবি চালে মানে যেতিয়া বাহিৰৰ মাল্টিপ্লেক্স এটা আহে তেওঁলোকৰ অবভিয়াছলি অভাৰহেডখিনি তেওঁলোকৰ এনেকুৱা বেলেঞ্চ থাকে যে অসমৰ প্ৰতি ইমান চেণ্ট্ৰিক নহয় কিন্তু যেতিয়া আপুনি অসমৰে বেছড হৈ পেলাই গুৱাহাটীতে আপোনাৰ নিজৰ এটা হল খুলি ল'ব আপোনাৰ তাতে মানে পৰি যাবলৈ কোনো ধৰণৰ বেকআপ নাই তেতিয়া আপুনিতো চলাই টানিব লাগিব একদম হাৰ্ডশ্বিপ যিটো অসমীয়া চিনেমা এটা ড্ৰট হৈ গৈছিল মাজতে যে অসমীয়া চিনেমা একেবাৰে আমি দেখা নাছিলোঁ বা এটা সময়ত সেই হলৰ ছাৰ্ভাইভেলৰ ওপৰতো কুৱেশ্যন আহিছিল সেইবোৰ কিমান টাফ টাইম আছিল কিয়নো আই বিলিভ সেইটো আপোনাৰ পলিটিকেল কেৰিয়াৰটোৰ লগতো ক্ৰিছ ক্ৰছ হৈছিল সেইটো সময়ত যেতিয়া টেলিভিশ্যনৰ খুব বেছি মানুহে টেলিভিশ্যন চোৱা হৈছিল তেতিয়াও খুব ডাউনফল হৈছিলে অসমৰ তাৰ আগতে আকৌ আলফাৰ যেতিয়া হিন্দী চিনেমা চাব নালাগে বুলি কৈছিল তেতিয়া আকৌ হৈছিলে আগতে মোৰ শহুৰ দেউতা ডক্টৰ ফণী শৰ্মা তেখেতেই হল বনাইছিলে অনুৰাধা 1971 তাৰপিছতে তেওঁ অনুপমা বুলি এটা বনাইছিলে সেইটো আছিল মালিগাঁৱত কিন্তু সেই সময়তে এই টেলিভিশ্যনৰ সময়ত বেছিকৈ যেতিয়া টেলিভিশ্যন আহিলে মানুহে নোচোৱা হ'ল বিক্ৰী কৰি দিব লগা হ'ল সেইটো বিক্ৰী কৰি দিলে আৰু তেতিয়াৰ পৰা মানে অনুৰাধাই আছে আৰু এতিয়া আমাৰ লগত কিন্তু সেনেকুৱা দিনবোৰ আমি দেখিছোঁ য'ত চিনেমা সেই সময়ত কিন্তু যেতিয়া টেলিভিশ্যনৰ দিন হ'ল তাৰপিছত নতুনকৈ নতুন এইবিলাক কিন্তু চিন্ময় অকণমান আপগ্ৰেড আছিল নিজৰ হেৰিবিলাকত তেওঁ চিনে এছিয়া বা এনেকুৱা হংকং চংকং এইবিলাক ক'ত কি নতুন হৈ আছে এইবোৰ খুব ট্ৰেভেল কৰিছিলে তেতিয়া গম পাইছিল যে চাউণ্ড ছিষ্টেম ভাল হ'ব লাগে আপগ্ৰেড কৰিব লাগে অমুক কৰিব তেতিয়া খুব ছিট ভাল কৰিব লাগিব নহ'লে আগৰ ছিটবোৰ সেই পপুলাৰ ক্লাছৰ ছিটবোৰ এনেকুৱা আছিল নহয় কাঠৰ নিচিনা প্লাষ্টিকৰ বাকেট ছিটবোৰ আছিলে আৰু গতিকে ছিটবোৰ ভাল হ'ব লাগে মাল্টিপ্লেক্সৰ ছিটবোৰ যেনেকুৱা তেনেকুৱা হ'ব লাগে সেইবোৰ তেওঁ কৰিছিলে তেতিয়া সেইটো সময়ত দেউতাকৰ লগত অকণমান খণ্ডযুদ্ধও লাগিছিলে কাৰণ দুটা জেনেৰেশ্যন যে দেউতাকে নিদিয়ে পুতেকে বিচাৰে সেনেকুৱা হৈছিলে কিন্তু আল্টিমেটলি কৰিলে আৰু তেনেকুৱা ধৰণৰ চিটুৱেশ্যন আমি ফেচ কৰিছিলোঁ মানে এইটো হয় তাৰমানে দুটা জেনেৰেশ্যনৰ বাপেক পুতেকৰ লাগে এইটো মই পাই আছোঁ মানে এতিয়া সেইকাৰণে মোৰ ভাল লাগিল শুনি যে এইটো হয় মানে বহুতৰ লগত বাট দেন এই যিটো ভিজনেৰী আইডিয়া চিন্ময়দাৰ কথাত আপুনি যেনেকৈ ক'লে যে তেওঁ বস্তুখিনি বহুত আগতীয়াকৈ এটা ধৰণে প্লেন কৰে বা দেখে যে এই বস্তুটো চলিব বৰ্তমান সময়ত তেওঁ কি কৈ আছে বৰ্তমান তেওঁ অনুৰাধাই চলাই আছে কিন্তু তেওঁ বহুত কাম কৰিছে আগতে ফাৰ্ষ্ট ছ'লাৰ এনাৰ্জি নৰ্থ ইষ্টত তেওঁৱেই আনিছিলে তাৰপিছতে ভাৰ্মি কম্প'ষ্ট সেইটো যিটো কয় বায়' ফাৰ্টিলাইজাৰ সেইটো তেওঁ আৰ্থৱৰ্মছবিলাকক এয়াৰলিফ্ট কৰি আনিছিলে আমাৰ এটা ফাৰ্ম আছিলে সেইবিলাক কৰিছিলে বায়' ফাৰ্টিলাইজাৰৰ কাম এইবোৰ নতুন নতুন কামবোৰ কৰিছিল CNN-ৰ সেই ডিছ এণ্টেনা পেজাৰ চব তেওঁৱে আনা প্ৰথম এইবোৰ Is it because they travel কৰি ভাল পাইছিলে? So he exposed আৰু গোটেই globally he was ahead of his times. আপুনি কেনেকৈ লগ পালে তেওঁক? মই স্কুলত পঢ়ি থাকোঁতে লগ পাইছোঁ। স্কুলতে তাৰমানে কি হ'ল তেওঁৰ দেউতাক টেবল টেনিছৰ হি ৱাজ এ ভেৰি গুড স্পৰ্টছ অৰ্গেনাইজাৰ তেওঁ ডেপুটি চিফ ডি মিছনো আছিলে ছ'ল অলিম্পিক্সত 1988ত টেবল টেনিছৰ তেওঁ খুব গুৰি ধৰোঁতা আছিলে তেতিয়া টেবল টেনিছত মনালিছা বৰুৱা তেওঁলোকে ভাল মানে হেৰি পাইছিলে অৰ্জুন এৱাৰ্ড দি আছিলে তেওঁলোকৰ আণ্ডাৰতে মানে দেৱেৰ ভালকৈ মানে তেওঁলোকৰ ৰাইজ হৈছিলে আৰু টেবল টেনিছৰ তেওঁৰ সময়তে তেতিয়া মনালিছা হৈছে বাইদেউ হৈছে মোৰ কাজিন ছিষ্টাৰ মোৰ জেঠাই ছোৱালী আৰু তেতিয়া চিন্ময়হঁতৰ লগত আমাৰ ফেমিলি ৰিলেশ্যন আছিলে আৰু চিন্ময় পঢ়িছিলে এডমণ্ডছত শ্বিলঙত মই ছেইণ্ট মেৰিজত পঢ়িছিলোঁ তেতিয়া এদিন আমি দেখা সাক্ষাৎ হ'লোঁ মই মিঠুবাৰ মনালিছা বাইদেউৰ ঘৰতে তেতিয়াৰ পৰা চিনাকি হ'লোঁ আৰু হয় কিমান বছৰ আছে মই তেতিয়া মেট্ৰিক ক্লাছ 9-10 মানত আছিলোঁ চাগে আৰু তেতিয়া আমাৰ একো নাই বাট মানে হি ইউজ টু লাইক মি এণ্ড মোক চাই আৰু মই স্কুলৰ পৰা আহোঁ হি ইউজ টু প্লে বাস্কেটবল আমি ষ্টেডিয়ামৰ আগেদি আহোঁ আমি উলুবাৰীত আছিলোঁ এই চবেই জুকি আৰম্ভ হৈছিলে ধৰা গুৱাহাটী ষ্টৰী দেন উই গট এংগেজড ৱেন আই ৱাজ ইন BA পঢ়ি থাকোঁতে এংগেজমেণ্ট হ'ল তাৰপিছতে 91ত বিয়া হ'ল মানে এংগেজমেণ্টৰ কিমান পিছত হ'ল 91ত বিয়া হ'ল BA পঢ়ি আছিলোঁ মই BA পাছ 89ত মানে কৰিছিলোঁ বহুত য়াং তেতিয়া য়াং মইতো MA মই আফটাৰ মাই মেৰিজ দিছোঁ MA ফাইনেল এই ট্ৰেণ্ডটোৰ কথা আপুনি কি ভাবে আজিকালি যে পিছুৱাই গৈ আছে মানুহে বিয়া ভয় খোৱা হৈছে মই ভাবোঁ কি ভালেই কথা ইমান সোনকালে বিয়া হোৱাটো কোনো দৰকাৰ নাই
But practice what you preach. মই ভাবোঁ আমি বেছি মানে আমাৰ সেইটো ছিষ্টেমটো এনেকুৱা আছিলে যে BA পাছ কৰিলে বিয়া হ'ব লাগিব Okay. মানে সেইটো এটা আছিলে BA পাছ কৰিলে বিয়া হ'ব লাগিব নহ'লে আৰু দৰা নাপাব পিছত সেইটো মানে ঠিক নহয় বুলি ভাবোঁ আৰু মই ভাবোঁ ছোৱালী অকণমান ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হোৱাৰ পিছতহে বিয়া হ'ব লাগে আই থিংক ডেট ইজ ৰাইট মোক এটা কথা কওকচোন এই বস্তুটোৰ ফিলিংটো কেনেকুৱা যে যেতিয়া হাজবেণ্ড আৰু ৱাইফ বা দুজন পাৰ্টনাৰ এটা কাম একেলগে কৰে বিকজ ক্ৰিয়েটিভলি সেইটো কনফ্লিক্টিঙো হ'ব পাৰে ক্ৰিয়েটিভলি কনফ্লিক্টিং হ'লে পাৰ্চনেলিওটো কনফ্লিক্টিং হৈ যাব পাৰে একেলগে আপোনালোক দুজনৰ যিটো বণ্ডিং মই এতিয়া যিমানখিনি কথা আপোনাৰ পৰাও শুনিলোঁ বা যিমানখিনি বুজিব চেষ্টা কৰিলোঁ বহুতখিনি সময়ত তেওঁ আপোনাৰ কাৰণে ছাপৰ্ট হিচাপে আছিল আপুনিও তেওঁৰ কাৰণে আছিল সেই একেলগে পাৰ্টনাৰশ্বিপটো ৱাজ ইট ফ্ৰম বিগিনিং নে কেতিয়া ডিছকাভাৰ কৰিলে এই বস্তুটো একচুৱেলি মই চিনেমা লাইনত আগতে আহিছিলোঁ যিহেতু চাইল্ড আৰ্টিষ্ট হিচাপে মোক ইণ্ট্ৰডিউচ কৰা হৈছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া চিনেমাখন সেইটো আকৌ মোৰ বান্ধৱী সংগীতা শইকীয়া তেওঁৰ ছোৱালী মোৰ ক্লাছ ফ্ৰেণ্ড আছিলে অ'কে আমি তেওঁৰ ঘৰত থাকিবলৈ যাওঁ ৰাতি বন্ধুবিলাক তেতিয়া তেওঁ মোৰ ফটোবোৰ তুলিছিলে তুলি পেলাই এখন চিনেমাত তেওঁ মোক কাষ্ট কৰিলে ডেট ৱাজ অলছ' বাই চান্স অ'কে ইট ৱাজ নট প্লেণ্ড তাৰপিছতে মই দূৰদৰ্শনত মই কলেজত পঢ়ি থাকোঁতে আমাৰ ওচৰতে দূৰদৰ্শন কটন কলেজৰ ওচৰতে দূৰদৰ্শন আছিলে এই MM চৌধুৰী হস্পিটেলত মেকশ্বিফ্ট দূৰদৰ্শন আছিল তাত মই গৈছিলোঁ তেতিয়া নৰেন চক্ৰৱৰ্তী ডাইৰেক্টৰ আছিল তেওঁক সুধিবলৈ গ'লোঁ যে আই ৱান্টেড টু ৱৰ্ক বিহাইণ্ড দ্য কেমেৰা অ'কে সেইটো সময়ত তেতিয়া তেওঁ ক'লে তুমি কিয় বিহাইণ্ড দ্য কেমেৰা কৰা আমাক এনাউন্সাৰ লাগে তুমি ইন ফ্ৰণ্ট অফ কেমেৰা কৰা তেতিয়া মোক এমপ্লয়মেণ্ট নিউজটো পঢ়িবলৈ দিলে মই এমপ্লয়মেণ্ট নিউজ পঢ়িছিলোঁ কটন কলেজত পঢ়ি থাকোঁতে আচ্ছা ইট ৱাজ আ চাইড মই টু আৰ্ণ Side মানি hustle অলছ' নহয় আৰু তেতিয়া আমাক পকেট মানিও লাগে নহয় পকেট মানি পাইছোঁ ভালেই পাইছোঁ আৰু চেক এখন আহে মোৰ নামত কিমান 300 টকা নে 200 টকা কিবা এটা আহে বাট ডেট ৱাজ বিগ ফৰ চলে আৰু মানে বহুত ভাল আৰু তেতিয়া আৰু এমপ্লয়মেণ্ট নিউজ পঢ়িছিলোঁ এমপ্লয়মেণ্ট নিউজ পঢ়াৰ পিছতে এনাউন্সাৰো কৰিছিলোঁ তাৰপিছতে চিন্ময়ে যেতিয়া এইখন কৰিলে কি কয় এইখন এই চিৰিয়েলখন যে যিটো স্পন্সাৰ্ড চিৰিয়েলখন জীৱনৰ বাটত তাতো মই এক্টিং কৰিলোঁ সেইটো বিয়াৰ আগতে কিন্তু অ'কে তেতিয়া আপোনালোক আমাৰ একেলগে আছে ভাল আৰু তেতিয়া উই ৱেৰ এংগেজ তেতিয়া তাতো এক্টিং কৰিলোঁ তেনেকৈ চিৰিয়েল কিছুমানতো মই এক্টিং কৰিছোঁ আৰু চিন্ময়ৰো ইণ্টাৰেষ্ট এতিয়া চিৰিয়েলৰ প্ৰতি আহিলে তেনেকেই আমি বিয়াৰ পিছতো মই ক'লোঁ যে মইতো কাম কৰিয়ে থাকিম মইতো বিয়াৰ পিছত যে মই চিৰিয়েলত এক্টিং নকৰোঁ নহ'ব মই কৰিম কিন্তু তেতিয়া অফাৰ্ছ আহিলে কৰি আছোঁ আৰু ইন দ্য মিন টাইম ছোৱালীজনী জন্ম হ'ল বিয়াৰ এবছৰ পিছতে তাৰপিছত মই চাকৰিও পালোঁ পাণ্ডু কলেজত চাকৰি কৰিও আছোঁ ইতিমধ্যে মই শ্বুটিঙো কৰোঁ ঘৰতে ষ্টুডিঅ' বনাই লৈছিলোঁ ওপৰৰ এটা ৰুমত য'ত গীতিমালিকা শ্বুটিং কৰোঁ ছাউণ্ড অফ মিউজিকৰ শ্বুটিং কৰোঁ গোটেই উইকটোৰ কাৰণে এসপ্তাহতে মই মানে 4টা সপ্তাহৰ কাৰণে এংকৰিংখিনি কৰি থৈ দিওঁ পিছত বাকীখিনি আমি ষ্টুডিঅ'ত কৰি থাকোঁ ষ্টুডিঅ' আমাৰ অফিচতে আছিল নিজৰে ষ্টুডিঅ' আছিলে সেইখিনি সুবিধা কৰি লৈছিলোঁ আৰু সেইখিনি সময়ত এতিয়া যেতিয়া আপুনি ভাবি চাই কনফ্লিক্টৰ কথা সুধিছিলা কনফ্লিক্ট কিয় নহয় কাৰণ মই ক্ৰিয়েটিভ ছাইডটো চাওঁ তেওঁ মাৰ্কেটিং এণ্ড বিজনেছ ছাইডটো চায় অ'কে একদম ডাঙৰ প্ৰব্লেমটোৱে আপোনাৰ চৰ্টেড আছে মানে এই যিটো বস্তু যে এজনে ক্ৰিয়েটিভ চাব এজনে মাৰ্কেটিংটো চাব আজিৰ তাৰিখত ডেট ইজ দ্য বিগেষ্ট ছিক্ৰেট বিহাইণ্ড দ্য ছাকচেছফুল ক্ৰিয়েটাৰ্ছ আৰু বাহিৰৰো যেতিয়া আমি চাওঁ আমি দেখোঁ যে চবেই আমি মাৰ্কেটিং এছপেক্টটোৱে বেয়া কৰোঁ আৰু অসমতো আমি বহুত ক্ৰিয়েটাৰ্ছ এনেকুৱা ভাল কৰিব পৰা নাই বিকজ মাৰ্কেটিং এছপেক্টটো ষ্ট্ৰং নহয় সেই সময়ৰ মাৰ্কেটিং আৰু আজিৰ যেতিয়া মাৰ্কেটিং আপুনি যদি কম্পেয়াৰ কৰি চায় কিমান চেঞ্জ হৈছে কাৰণ পূৰাটো এপ্ৰ'চটো বেলেগ হৈ গ'ল আজিকালি বুজিবলৈ আজিকালি বহুত কম্পিটিশ্যন হৈ গ'ল তেতিয়া এনেকুৱা কম্পিটিশ্যন নাছিল তেতিয়া কি আছিলে চিন্ময় সদায় মান্থত মানে বম্বে দিল্লী কলকাতা যাবই লাগিব আৰু গৈ পেলাই তাতে এডভাৰটাইজমেণ্টছ গোটাব আৰু তেওঁৰো বহুত অভিজ্ঞতা হৈছে অসম কি নাজানেই তেতিয়া কিবা বেলেগ ফৰেইন কাণ্ট্ৰি বুলি ভাবে কাৰেঞ্চি কি সেইটো সোধে তাত ৰাস্তাত এনিমেলছ ঘূৰি ফুৰে নেকি তেনেকৈও সোধে সেইটো এটা বেলেগ ধাৰণা আছিলে সেইটো সময়ত অসমৰ প্ৰতি গতিকে সেইবোৰ তেওঁ চেলেঞ্জেছ ফেচ কৰিছিল তেওঁৰ পৰা কাহিনী শুনি তাৰমানে আৰু ভাল লাগিব মাতিব পাৰা এদিন মাতিব লাগিব কাৰণ মই এতিয়া শুনি গম পাইছোঁ কাৰণ মোক সেইদিনাখন কোনোবাই কৈ আছে যে আমি সাধাৰণতে অসমত যেতিয়া থাকোঁ অসমৰ গাঁও এখনৰ ভিতৰত যদি আমি সৰু ঘৰ এটা দেখিলোঁ যে এজন মানুহে অলপ ধুনীয়াকৈ ঘৰ এটা বনাইছে আছাম টাইপৰ ঘৰ আমাৰ হিংসা এটা লাগে যে ই আছাম টাইপৰ ঘৰ বনালে ক'ৰবাৰ 2 নম্বৰ পইচা পাইছে চাগে সেই গাঁওখনৰ পৰা ওলাই বোলে যেতিয়া তিনিআলি গৈ পায় যেতিয়া দেখে ইয়াতে RCC ঘৰ আছে দেখোন তেতিয়া কয় কি যে সেই আছাম টাইপৰ ঘৰটোৰ মূল্যই নাই ইয়াতে দেখোন RCC আছে
অকণমান গৈ টাউনখনলৈ যায় যেতিয়া দেখে দুমহলীয়া ঘৰ বনাইছে দেখোন কোনোবাই, তাৰমানে সেই RCCৰো মূল্য নাই। আৰু চহৰ এখন যোৱাৰ লগে লগে মাল্টিপ্লেক্সকে ধৰি বিল্ডিংছ, তাৰমানে যেতিয়াই আমি বেছি এক্সপ'জাৰ পাই থাকোঁ আমি সেই নেৰ' মাইণ্ডছেটটোৰ পৰা এইটো ব্ৰড হৈ যায়। এই কথাটো কোনোবাই কওঁতে মানে মোৰ ইমান মনত লাগিল যে ট্ৰেভেলে মানুহক কিমানখিনি ধাৰণা সলাই দিব পাৰে। আৰু আপোনাৰ চাগে কাহিনীখিনি বা আপোনালোকৰ যেতিয়া গোটেই দুজনৰে কাহিনী আমি শুনো, ট্ৰেভেলটো এটা বিৰাট ডাঙৰ ৰোল প্লে' কৰিছিল। সাংঘাতিক ডাঙৰ। আমি ট্ৰেভেল কৰি খুব ভাল পাওঁ, চিন্ময়ো খুব ট্ৰেভেল কৰি ভাল পায়, আৰু আমি এতিয়াও ট্ৰেভেল কৰোঁ যিমান পাৰোঁ, চেষ্টা Recent ক'ত কৰোঁ। গ'ল? আৰু ৰিচেণ্ট ক'ত গৈছে? ৰিচেণ্ট আমাৰ বন্ধুৱে এটা গ্ৰুপ আছে, অ'কে, সংগীতা শইকীয়া মই যে কৈছিলোঁ, আৰু এগৰাকী শ্বাহিমা বুলি, তেওঁ নেডাৰলেণ্ডছত পষ্টিং কিন্তু আহিব, আৰু ডক্টৰ মনালী দাস। আমি 4জনী খুব ট্ৰেভেল কৰোঁ, বছৰত এবাৰ অল হ'লেও গাৰ্লছ ট্ৰিপ। গাৰ্লছ ট্ৰিপ। আমি 2004 নে 6ত গৈছোঁ হপায় একেলগে ইউৰোপত। তেতিয়া মই শ্বুটিং কৰিব গৈছিলোঁ বিদেশত মানুহ, আৰু মোৰ বান্ধৱীগৰাকী কোচোভোত কাম কৰি আছিলে তাই। গতিকে তাইক আমি বিদেশত মানুহ শ্বুটিং কৰিলোঁ, ইফালে সংগীতাও আহিলে US পৰা, ইফালে মনালী আৰু মই গ'লোঁ, লগতে চিন্ময় এটা কেমেৰামেন। চিন্ময় কেমেৰামেন। তাৰপিছতে আৰু তেনেকৈ আমি আৰম্ভ হ'ল আমাৰ গাৰ্লছ ট্ৰিপ 2006 পৰা, আৰু আমি প্ৰায়ে 2 বছৰ মূৰে মূৰে আমি যাব চেষ্টা কৰোঁ। সেই গাৰ্লছ ট্ৰিপটো হয়, আৰু চিন্ময় আৰু ময়ো যাওঁ, ক'ৰবাত যাওঁ। আৰু লাষ্ট গাৰ্লছ ট্ৰিপ ক'ত আছিল আপোনালোকৰ? শ্লোভেনিয়া। জাষ্ট এই বছৰ গৈছিলোঁ, ৰিচেণ্টলি গ'ল। তাতে গৈ কেনেকুৱা লাগিল? কি নতুন দেখিলে? শ্লোভেনিয়া অলপ মানুহে নাযায় সাধাৰণতে সেই ঠাইখনলৈ। ভাল লাগিলে, মানে অলপ বেলেগ ধৰণৰ মানুহ তাত। তুমি ইণ্ডিয়ান মানুহ খুব কম পাবা, টুৰিষ্ট। সাধাৰণতে টুৰিষ্ট সকলো ইণ্ডিয়ান মানুহ ভৰ্তি হৈ থাকে ন, তাত নাই। কিয় যাব মন গ'ল আপোনাৰ? তাত যোৱা মানে কাৰণটো কি, নেডাৰলেণ্ডছত মোৰ বান্ধৱীজনী থাকে, গতিকে তাইৰো ওচৰ হয়, এটা মেইন। আমি কেতিয়াও যোৱাও নাই। প্লাছ তেওঁৰ এম্বেচেডৰজন, তেওঁ আহিছিলে ইয়াতে কাৰ্বি জিঞ্জাৰ ফেষ্টিভেল হৈছিলে অ'কে, ইয়াতে ডিফুত। তুলিৰাম ৰাংহাং যে আছে, আৰু আমাৰ ৰিতেশ ইংটি, তেওঁলোকে মাতিছিলে, আমাকো মাতিছিলে, মোকো মাতিছিলে। গতিকে আমি শ্লোভেনিয়াৰ যোন এম্বেচেডৰ মিষ্টাৰ টমাছ, তেওঁক লগ পালোঁ, আৰু তেওঁৰ ৱাইফক লগ পালোঁ। তেতিয়া মানে শ্লোভেনিয়াৰ কথা ইমান নাজানো আমি, শ্লোভেনিয়া মানুহ সাধাৰণতে নাযায়তো। গতিকে তেওঁক সুধিলোঁ, তেওঁক সুধি পেলাই ভালেই পালোঁ তেওঁৰ পৰা, আৰু যেতিয়া চিনাকি মানুহ এজন পালোঁ আমি, সেইকাৰণে তাতে যাবলৈ থিৰাং কৰিলোঁ। আৰু এই ট্ৰেভেল বস্তুটো মানে বহুতৰ কাৰণে বহুত, মানে মই মোৰ ক্ষেত্ৰতো কওঁ যে বেয়া এনচিয়াছ হৈ যাওঁ যে ক'ৰবাত ফুৰিব গ'লে হোটেলখন ভাল ল'ব লাগিব, হোটেল ভাল হোৱাৰ লগে লগে তাতে আধা এক্সপেঞ্চ তাতেই গুচি যাব, আৰু এইটো বহুত বেছি প্লেন কৰি দিলে কেতিয়াও সম্ভৱ হৈ নুঠে। ট্ৰেভেলিঙত প্লেনৰ খুব প্ৰয়োজন হয় নে মনে কৈছে যদি গুচি যাব লাগে? নাই, ট্ৰেভেলিঙত হয়, বাহিৰত গ'লেতো, বিদেশত গ'লেতো প্লেনিং কৰিবই লাগিব, কাৰণ তুমি এটা লিমিটেড বাজেটতে যোৱা, তাততো সাংঘাতিককৈ ইউ কান স্পেণ্ড ছ' মাছ। আৰু একেলগে গ'লে কি হয়, আমাৰ কষ্টিংটো কমি যায় নহয়। ৰুম শ্বেয়াৰ কৰা হয়, খোৱা শ্বেয়াৰ কৰা হয়, বহুত কমি যায়। সেইকাৰণে ফ্ৰেণ্ডছৰ লগত গ'লে বেষ্ট। আৰু আজিকালি স্প্লিট ৱাইজ বুলি এটা এপ আছে, স্প্লিট ৱাইজ এপত গোটেইখিনি আমি গধূলি আমি কিমান খৰচ কৰিলোঁ, চব ভগাই লওঁ আমি। গধূলি আমি কোনে কিমান, এজনীয়ে আমি চবেই দিলোঁ, দিয়াৰ পিছত স্প্লিট ৱাইজত ভৰাই দিলোঁ, ভৰাই দিয়াৰ পিছত কোনে কিমান দিব লাগে সেইখিনি আহি যায় তাতে, আমি তাৰপিছত দি দিওঁ পইচাটো। এতিয়া মন নাযায় নে মই অলপ দিলদাৰ হ'লে হ'ব দে তই থময়ে দিওঁ? সেইবোৰ কেতিয়াবা হয়, কেতিয়াবা, কিন্তু when you travel with friends you have to চবেই নিজৰ হিচাপ ঠিক ৰাখিব লাগিব। আমি মানে লগৰকেইটা আমি অকল ভাবি থাকিলোঁ, আমাৰ মানে আমি গোৱা ভাবিছিলোঁ কেতিয়াবা, এই নহ'ল ইণ্ডিভিজুৱেলি গোটেইকেইটা গ'ল। লাষ্টত আমি মানে ভাবি আৰু পাৰা নাই আৰু যে নহয় যা দিল্লীয়ে যাওঁ, এনেই দিল্লীয়ে গ'লোঁ গোটেই লগৰকেইটা গৈ, যিখন উৎপাত হ'ল আমি কৈছোঁ আমি আৰু নেক্সট টাইম লগৰকেইটা নাযাওঁ, সেইটো হ'লে হয়তো আমি ঘূৰি নাহিম, নহ'লে খবৰ আহিব সিহঁত তাতে থাকি গ'ল। যদি আজিৰ তাৰিখৰ এই প্ৰেজেণ্ট চিনাৰিঅ'ত আৰু আপুনি বেক ইন 2000s সেইগৰাকী লেডি আজিৰ চিনাৰিঅ'ত আছে, এতিয়া আপুনি কি কাম কৰিলে হয়, কি কাম কৰি ভাল পালে হয় এই ছ'চাইটিত, এই সমাজৰ পৰিৱেশত? মই এতিয়া যি ভাল পাওঁ সেইটোৱে কৰি আছোঁ। অলপতে ভূপেন দা আনকাটৰ আমি ডকুমেণ্ট্ৰিখন কৰিলোঁ। মই ভাবোঁ যে কালচাৰেল লাইনটোতে মই বেছি মনোযোগ দিলে মোৰ মনটো ভাল লাগি থাকে, আৰু ডকুমেণ্ট্ৰি কৰি মই ভাল পাওঁ। অলপতে নহয়, 2 বছৰমান আগতে মই জ্ঞানদা কাকতিৰ ওপৰতো এখন কৰিছোঁ,
আৰু ভূপেন্দাৰটো গম পাইছাই আমি তেওঁৰ শতবাৰ্ষিকী হিচাপে যদিও টেপছবোৰ আমি পিছত পালোঁ কিন্তু ভাগ্যক্ৰমে এই সময়তে আমি দেখুৱাব পাৰিলোঁ সকলোকে গতিকে এনেকুৱা ধৰণৰ কামখিনি কৰিয়ে মই ভাল পাওঁ তেতিয়াও একে আজিও একে আপুনি ব্লগিং ষ্টাৰ্ট নকৰে মোৰ সেইটো মন নাই কৰিবলৈ কিন্তু কিবা এটা বিদেশৰ আপোন মানুহৰ লগত কৰিব পাৰে খুব ধুনীয়া লাগিব মানে ইণ্টাৰেষ্টিং কি মই ছাবটাইটেলিংখিনি মোক হেল্প কৰি আছে এজন লোকে আৰু মই নিজে গৈ পেলাই চাওঁ তেতিয়া এটা এপিছ'ড মই কালি চাই আছোঁ তেতিয়া জানানে গুগল মেপ নাছিল নহয় আমি কাৰোবাৰ ঘৰ বিচাৰিবলৈ গৈ আছোঁ কিন্তু মানুহজনে মানে মেপ চাই সকলো বিদেশত মানুহবিলাকৰ মেপ মেপ এখন থাকিবই লাগিব নহ'লে তুমি ৰাস্তা চিনি নোপোৱা তাৰপিছত তেওঁ মানে ৰাস্তা হেৰাই গ'ল মেপ চায়ো ৰাস্তা হেৰাইছে মানুহজনৰ এই আজিৰ পৰিস্থিতিত কিমান হাঁহি উঠা কথা সেইটো মই ভাবিছোঁ যে মই যদি এই কথাখিনি কৈ পেলাই এপিছ'ডটো আকৌ দিব পাৰোঁ নেকি এনেকৈ মোৰ মনলৈ আহিছে মানে বহুতৰ এতিয়া চাই ভাল লাগিব কাৰণ ইমান চেঞ্জটো দেখিব প্লাছ মই নিজে 4-5টামান এপিছ'ড যেতিয়া চাই আছিলোঁ শ্বৰ্টছবোৰকে হওক বা যিটো ধৰণৰ ষ্টৰি টেলিংটো হৈছিল সেইটো আজিৰ তাৰিখতো ভ্লগত ইমান এফৰ্টছ নলগায় যিমান ধুনীয়াকৈ হৈছিল চ' আই ফিল আপুনি আকৌ এইটো আনিব লাগে চাওঁচোন কি কৰিব পাৰোঁ নেক্সট 5 years যদি প্লেন সোধোঁ আপোনাক যে আপুনি যিহেতু কালচাৰেল লাইনত থাকি ভাল পাওঁ বুলি ক'লে আজিৰ তাৰিখত বহুত ডেকা ল'ৰা ছোৱালী আমাৰ বয়সৰ ল'ৰা ছোৱালীয়ে এটা এক্সপ'জাৰ বিচাৰে এটা স্ক'প বিচাৰে আৰু যিহেতু ইমান ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকিং বা আপোনাৰ কণ্টেণ্ট ক্ৰিয়েশ্যনটো ইমান ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল আজিকালি আমাক এটা আমব্ৰেলাৰ প্ৰয়োজন নাই যে কোনো এটা অৰ্গেনাইজেশ্যনে আমাক ছাপৰ্ট কৰক বাট ডেফিনেটলি আমাক মেণ্টৰশ্বিপৰ প্ৰয়োজন হৈছে অসমত দেখোঁ যে সাধাৰণতে আমাৰ বয়সৰ ল'ৰা ছোৱালীয়ে নিজে কৰি আছে যদিও খুব মেণ্টৰশ্বিপৰ অভাৱ তেওঁলোকে হয়তো এপ্ৰ'চো কৰিব টান পায় বহুতে নাযায়ো বা বহুতে সেই এক্সপ'জাৰটো বিচাৰে ফৰ দ্য নেক্সট 5 years যদি মই সোধোঁ যে অসমৰ কালচাৰেল স্ক'পটো বা কালচাৰেল ফিল্ডখনৰ মানে বিষয় আপোনাৰ কিবা এনেকুৱা পৰিকল্পনা আছেনে যে নতুন ল'ৰা ছোৱালীখিনিক লৈ কিবা এটা কৰোঁ বা কিবা সেনেকুৱা মন আছেনে পাৰ্চনেলি মোৰ ইমান সামৰ্থ্য নাই তেনেকৈ কৰিবলৈ ইউ নিড দ্য বেকআপ অফ আ বিগ ইনষ্টিটিউশ্যন ধৰা এতিয়া ফিল্ম ফাইনেন্স ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন দে কেন ডু তেওঁলোকে বহুত কৰিব পাৰে গতিকে আমি চিনেমাৰ ক্ষেত্ৰত বহুত চিনেমা কৰিছিলোঁ সেইটো সময়ত মোৰ সময়ত 9খনমান চিনেমা আমি দিছিলোঁ তেনেকুৱা ধৰণৰকৈ ইনষ্টিটিউশ্যনে কৰিব পাৰে ডেফিনেটলি মই পাৰ্চনেলি কিমান কৰিব পাৰোঁ সেইটো মই ক'ব নোৱাৰোঁ এতিয়া কাৰণ মোৰ ওচৰত যিসকল আহে ডেফিনেটলি আই গিভ দেম হোৱাট এভাৰ দে ৱান্ট যদি কিবা দৰকাৰ হয় তেতিয়া ডেফিনেটলি দিওঁ কিন্তু সেই সিমানেই আৰু তাতকৈ বেছি মই কি এতিয়া মনত পৰা নাই আৰু কি কৰিব পাৰোঁ যেতিয়া আমি মানে গভমেণ্ট বডি এটাৰ কথা সাধাৰণতে কওঁ বিৰাট আমি আজিৰ তাৰিখতো ভাৱ চিন্তাত বিৰাট ৰিজিড হৈ থাকোঁ তেওঁলোকৰ জুৰিছডিকশ্যন বা কামখিনিৰ মানে যেতিয়া কথা ভাবোঁ যে লাগে টিপিকেলি এনেকেই কাম কৰে কিন্তু যি ধৰণৰ বস্তুবোৰ চেঞ্জ হৈ আছে আজিও গভমেণ্টৰ কথা যদি আমি কওঁ চৰকাৰী বিজ্ঞাপন বা মাৰ্কেটিংটো আজিও সেই পুৰণা হৈ আছে যদি গোটেইও মাৰ্কেটিং ছিষ্টেমটো সলনি হৈ গ'ল মানে মোৰ কথাটো এইকাৰণে মোৰ ওলাব মন গ'ল বিকজ আপুনি সেই জগতখনৰ পৰা আহিছিল বা সেইখিনি কাম কৰিছিল মই শেষলৈ আহিছোঁ যে আজি যেতিয়া আমি গোটেইখিনি কথা পাতিছোঁ ইয়াতে এটা ধৰণৰ নষ্টালজিয়াও আছে ইয়াতে এটা ধৰণৰ দূৰদৰ্শিতাৰ কথাও আমি গম পালোঁ আৰু এটা ধৰণৰ গম পালোঁ যে সাধাৰণতে মানুহে নিজৰ পাৰ্চনেল ৰিলেশ্যনশ্বিপটোক প্ৰফেশ্যনেলৰ পৰা খুব দূৰত ৰাখে আপোনাৰতো গোটেইখন মিক্স আছিল তাৰে এডভান্টেজ আৰু ডিছএডভান্টেজ কি আছিল মানে পাৰ্চনেল ৰিলেশ্যনশ্বিপ উইথ আপোনাৰ ফেমিলি আপোনাৰ হাজবেণ্ড আপোনালোক দুজনে সাধাৰণতে আমি ইয়াতে দেখোঁ যে প্ৰফেশ্যনেল লাইফটোত পাৰ্চনেল ইণ্টাৰভিউ নকৰে আপোনালোকৰতো এইটো মিক্স হৈ আছিল মিক্স ৱাজ ইট পিচফুল নে ৱাজ ইট কেঅটিক নো ইট ইজ অ'কে ঠিকে আছে একো তেনেকুৱা মানে কামত একো আমাৰ প্ৰব্লেম হোৱা নাই কাম কৰোঁতে উই আৰ বহুত ছাপৰ্টিভ টু ইচ আদাৰ স্পেচিয়েলি মোৰ যিখিনি মই ক্ৰিয়েটিভ কাম কৰিব বিচাৰোঁ আই হেভ গট দ্য ফ্ৰীডম টু ডু হোৱাট আই ৱান্ট থেংক ইউ ছ' মাছ আজি টাইম দিয়াৰ কাৰণে আৰু মোৰ কাহিনীখিনি শুনি ভাল লাগিল ইমান দিনে কেৱল পঢ়ি আছিলোঁ বা দূৰৰ পৰা দেখি আছিলোঁ মইতো ভাবিছোঁ তুমি একো নাজানাই চাগে আমাৰ বিষয়ে নাই মই পঢ়িলোঁ জানিব লগাও অৱশ্যে ইমান সাংঘাতিক একো আমি কৰা নাই যে মই আপোনাক অলৰেডি ক'লোৱে যে আপোনালোকে যি ধৰণৰ কাম কৰি থৈ দিছে সেইখিনি কথা আজি মানুহে ষ্টাৰ্ট কৰিছে আজি আমি বাহিৰৰ কথাখিনি জানিবলৈ ভ্লগ চাওঁ আৰু যদি
মই জানো অসমখন যদি চাগে ভাৰতৰ মাজৰ কোনোবা এটা স্থানত হ'ল হয় এই ছিৰিজটো চাগে তেতিয়াই বহুত ডাঙৰ এটা এক্সাম্পল হ'ল হয় আমি চাগে অসম বা ভাষাটো অসমীয়াৰ কাৰণে খুব অলপ আলোচনা আমি ইংলেণ্ডত কম হয় কিন্তু আপোনালোকে ডেফিনেটলি এটা মানে মোৰ যেতিয়া আজিৰ তাৰিখত এটা ক্ৰিয়েটিভ ব্লকেজ আহে যেতিয়া মই ভাবোঁ যে নেক্সট কি কৰিম মই সদায় ভাবোঁ যে নাই হিষ্ট্ৰীৰ কিবা এটা চেপ্টাৰ যদি খুলি লওঁ সি সেইটো ৰিপিট খুব কৰা ভাল হেল্প হ'ব কৰে খুব ভাল হ'ব চ' নাজানো কোনোবা ক্ষেত্ৰত চাগে আপোনালোকৰ কামখিনিও বহুতক সেনেকৈ ইনস্পায়াৰ কৰে কাৰণে আজি আমি ট্ৰেভেল ব্লগাৰ্ছ বা এনেকুৱা ষ্টাইলত দেখোঁ চ' থেংক ইউ ছ' মাছ আজি টাইম দিয়াৰ কাৰণে ময়ো বহুত তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ভাল লাগিলে ইয়ালৈ আহি আগতে তোমাক লগ পোৱা নাই দেখোঁ খালি তোমাৰ ব্লগছ তোমাৰ হেৰিবোৰ দেখোঁ অন ইনষ্টাগ্ৰাম খুবেই ভাল লাগে আৰু আজি স্বচক্ষে লগ পাই আৰু দেখি আৰু লগ খুব ভাল লাগিছে থেংক ইউ ছ' মাছ আৰু মানে এই এপিছ'ডটো মোৰ একদম মন গৈ আছিল বহুত দিনৰ পৰা মই ভাবি আছোঁ অলপ বেছি প্লেন কৰি দিলে এইবিলাক ডিলে হৈ যায় মই লগে লগ বোলো নাই এইটো জল্দি কৰিব লাগে কাৰণ এইখিনি কথা মোৰ শুনিব মন আছে আৰু আশীৰ্বাদ কৰিছোঁ তোমাৰ যাতে আৰু ভাল হয় তুমি আগুৱাই যোৱা থেংক ইউ ছ' মাছ কিমান মিনিট হৈছে আমাৰ হা বহুত হৈছে নাই এইটো ধুনীয়া 1 hour মানে মানুহে বহিলে অঁ তেওঁলোকে অলপ তোমাৰ 1 hour হয় নেকি ইউজুৱেলি 1 hour 1.5 বা একদম ঠিক সময়তে কাটিছা তুমি ন তোমাৰ গম পাই ফিলটো আহি যায় আৰু ঠিকে আছেনে ঠিক আছে ধুনীয়া তুমি গোটেই এডিট কৰিবা আৰু যি থাকিলে